খালি যদি মাজে মাজে যদি বাই চান্স আউট অফ ফ'কাছ হৈ যায় এইটো বস্তু এনেকৈ দি থাকিব, ঠিক আছে? হ'ব দে, যদি আউট অফ ফ'কাছ হয় তেতিয়াহে দেই, আৰু মাজে মাজে চাই থাকিবি অন হৈ আছে, ঠিক আছে? অ'কে চল কৈছোঁ। অ'কে চাওক, লাইফ প্ৰচেছ কালি আৰম্ভ কৰিছিলোঁ, পৰহি আৰম্ভ কৰিছিলোঁ, আমি কালি আৰম্ভ কৰিছোঁ ন? অ'কে, লাইফ প্ৰচেছ লেচনটো কি হৈছে তেতিয়াহ'লে আমি আমাৰ লিভিং বিংছত চলি থকা লাইফ প্ৰচেছবোৰৰ বিষয়ে পঢ়িছোঁ, বা লিভিং বিংছত চলি থকা যিবোৰ প্ৰচেছ বা মেকানিজিম হয় সেইবোৰৰ বিষয়ে পঢ়ি আছোঁ। লাইফ প্ৰচেছ সেইবোৰে হয় যিবোৰ এচেঞ্চিয়েল প্ৰচেছ বা মেকানিজিম যাৰ কাৰণে লিভিং বিং এটা জীয়াই থকাটো পচিবল হৈছে। মেইনকেইটা কি কি আছিলে? নিউট্ৰিশ্যন, ডাইজেশ্যন, ৰেছপিৰেশ্যন, ট্ৰেন্সপৰ্টেশ্যন, এক্সক্ৰিশ্যন। নিউট্ৰিশ্যনত আহে ধৰ তোৰ নিউট্ৰিশ্যন মানে কি? ফুড খাওঁ আমি আমাৰ নিচিনা হিউমেন বা এনিমেল নিচিনা কমপ্লেক্স অৰ্গেনিজিমে নহওক কিয়, বা এমি বা পেৰামিচিয়ামৰ নিচিনা সৰু সৰু মাইক্ৰ' অৰ্গেনিজিমে নহওক কিয়, বা গছ গছনিয়ে নহওক কিয়, চবেই কিবা এটা নহয় কিবা প্ৰকাৰে এনাৰ্জি ল'ব লাগে আৰু সেইটো ফুডৰ হিচাপত লয়। এই ঘটনাটো হ'ল, যিহেতু গছ গছনিয়ে বা য'ত এনেকুৱা ক্ল'ৰফিল বা তেনেকুৱা টাইপৰ বস্তুবোৰ আছে সেইবোৰে কি কৰে, নিজৰ খানা নিজে বনাই ল'ব উইথ দ্য হেল্প অফ ছানলাইট এণ্ড বাহিৰত থকা কাৰ্বন ডাই অক্সাইড গেছ আৰু কিছুমান বস্তু লয় বাৰু, এইটো দৰকাৰ নাই থাকে আমাক সেইখিনি। তো ঘটনাটো হৈ গ'ল, সেইখিনি যোনে নিজৰ খানা নিজে বনাই লয় সেইবোৰ কি বুলি কয়? আমাক অট'ট্ৰফছ বুলি কয়। অট'ট্ৰফিক কি কি আছিলে? এটা হৈছে তোৰ ফটোচিনথেচিছ কৰে, তই আৰু এটা কৈছিলি কালি কেম'চিনথেচিছ। তো ঘটনাটো হ'ল, কেম'চিনথেচিছ মানে ধৰ তোৰ ফটোচিনথেচিছ মানে হৈছে, ফটো মানে হৈছে লাইট। লাইটৰ ইউজ কৰি পেলাই এয়াৰত থকা কাৰ্বন ডাই অক্সাইড বা বেলেগ যিকোনো গেছ লৈ পেলাই, আৰু ধৰ মাটিৰ পৰা গছে যেতিয়া মিনাৰেলছ আনে, পানী আনে, সেইবোৰ লৈ পেলাই ইউজ কৰি পেলাই আমাৰ বেচিকেলি কাৰ্বন ডাই অক্সাইড আৰু পানী ইউজ কৰি পেলাই এনাৰ্জি মানে আৰু ধৰ গ্লুক'জ বনায়, খানা বনায়, ঠিক আছে? কেম'ট্ৰপিজিমটো হৈছে অকল কেমিকেল ইউজ কৰে বেচিকেলি, ছানলাইট নহ'লেও চলি যায়। নহয় কেম'ট্ৰপিজিমৰ এক্সাম্পল এটা মই কৈছোঁ ৰ। কালি তই কৈছিলি, কাক কৈছিলি? পাৰ্পল ছালফাৰ বেক্টেৰিয়া হয়নে? পাৰ্পল ছালফাৰ বেক্টেৰিয়াক ছানলাইট দৰকাৰ ইমান নহয়। সি কি ইউজ কৰি চাই আছোঁ ৰ। পাৰ্পল ছালফাৰ বেক্টেৰিয়া নিডছ what for nutrition? Purple sulfur bacteria are photoautotrophs. For nutritional growth they required 4 core ingredients. So ইয়াত লাইট লাগাই দিছে, লাইট, কাৰ্বন ডাই অক্সাইড, ইলেক্ট্ৰন ড'নাৰ্ছ, নিউট্ৰিয়েণ্টছ। ইয়াক কেমিকেল অট'ট্ৰফিক nutrition requirements. Okay. Chemoautotrophic nutrition requires inorganic energy source. An inorganic carbon source, usually carbon dioxide lage, essential macronutrients to synthesize organic molecules without sunlight. These organisms rely on specialized chemical processes rather than photosynthesis to survive in environments like deep sea vents or dark soils. মানে ডিপ চিত ছানলাইট গৈ নাপায়গৈ, তো তাত যিবোৰ প্লেণ্টছ আছে সেইবোৰে ফটোচিনথেচিছ কৰাৰ সলনি কেম'চিনথেচিছ কৰে। এক্সাম্পল কাৰ হ'ব ৰ, ইয়াত এক্সাম্পল কাৰ দিছে? হেৰি তই কি বেক্টেৰিয়া কৈছিলি? পাৰ্পল ছালফাৰ বেক্টেৰিয়া। ইয়াত এটা বেক্টেৰিয়া লিখিছে, ছালফাৰ অক্সিডাইজিং বেক্টেৰিয়া এটা আছে, তাৰপিছত আইৰণ অক্সিডাইজিং বেক্টেৰিয়া আছে। বেক্টেৰিয়াকেইটা ধৰ একটা টাইপৰ মাইক্ৰ' অৰ্গেনিজম, যেনেকৈ ভাইৰাছ হয়, বেক্টেৰিয়া ন। তো ইউনিচেলুলাৰ হ'ব পাৰে, কিছুমান ইউনিচেলুলাৰ নহ'বও পাৰে। এই সৰু এনেকুৱা কিছুমান অৰ্গেনিজম যিবোৰ আমাৰ গাখীৰতো বেক্টেৰিয়া থাকে, আমাৰ বডিতো বেক্টেৰিয়া আছে, পেটতো আছে, কিন্তু এইবিলাক স্পেচিফিক সেইবিলাক বেক্টেৰিয়া যিবোৰ ডিপ চিত পোৱা যায় বা ডাৰ্ক জেগাত পোৱা যায়, য'ত ছানলাইট পাবগৈ। সেইকাৰণে বেক্টেৰিয়া কিছুমান বেক্টেৰিয়া ছানলাইট ইউজ কৰিও খানা বনায়, ঠিক আছে?
কিন্তু এইবোৰ স্পেচিফিক বেক্টেৰিয়া যিবোৰত ছানলাইট নাপায় তাহাঁতি অট'ট্ৰপিজম নাথাকে, যিয়ে অকল কেমিকেল দিয়ে নিজে নিজে খানা বনাই লয়। অ'কে, এতিয়া শুনিবি কি পঢ়ি আছিলোঁ, নিউট্ৰিশ্যন পঢ়ি আছিলোঁ। নিউট্ৰিশ্যন দুটা ভাগ পঢ়িলোঁ, অট'ট্ৰপছ আৰু অট'ট্ৰপিক নিউট্ৰিশ্যন আৰু হেটাৰট্ৰপিক নিউট্ৰিশ্যন। অট'ট্ৰপিকত কি ক'লি, ফটোচিনথেচিছ আৰু কেম'চিনথেচিছ। তো ফটোচিনথেচিছ গম পোৱাই, গছৰ কথাটো কেম'চিনথেচিছত তাই ক'লে, খালি কেম'চিনথেচিছটো কিতাপত নাই, তুমি জানি থ'লে ভাল, ঠিক আছে, ভাল কৰিলি কালি ক'লি। আৰু এতিয়া হেটাৰট্ৰফিক নিউট্ৰিশ্যনলৈ যোৱাৰ আগতে আমি অলপমান ফটোচিনথেচিছ পাৰ্টটো পঢ়ি লওঁ। ফটোচিনথেচিছ পাৰ্টত কি হয় মই কৈছোঁৱেই, এয়াৰৰ পৰা কাৰ্বন ডাই অক্সাইড লয়। কোনে লয়? গছৰ পাতে। কেনেকৈ লয়? গছৰ পাতত সৰু সৰু কি থাকে? ষ্টমাটা। সেই হোলছবোৰ কি বুলি কয়? ষ্টমাটা। সেই ষ্টমাটাবোৰৰ হোলছবোৰৰ চাইজবোৰ কোনে কণ্ট্ৰল কৰি থাকে? সেইবোৰ হৈছে ষ্টমাটাৰ চাৰিওফালে গাৰ্ড চেলছ থাকে, ঠিক আছে। গাৰ্ড চেলে প'ৰটো ডাঙৰ কৰি দিয়ে, কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰি লয়, আকৌ বন্ধ কৰি দিয়ে। আৰু সেই তাৰ পিনেদি আকৌ কিন্তু হেৰিও যায়, যদি বাই চান্স গছজোপাত এক্সট্ৰা ৱাটাৰ ৰিচিভ হ'ল মাটিৰ তলৰ পৰা, তো সি সেইটোৱেদি উলিয়াইও দিয়ে। সেইকাৰণে গছৰ ওচৰত গ'লে কেতিয়াবা ঠাণ্ডা লাগে। তো ঘটনাটো হ'ল ষ্টমাটা। তাৰপিছত গছৰ পাত এটা অৰ্গেন হয়। আমি যেনেকৈ নাকটো এটা অৰ্গেন, হাতখন এটা অৰ্গেন, কাণখন এটা অৰ্গেন, জিভাখন এটা অৰ্গেন। গছৰ পাতটো গছৰ কাৰণে এটা অৰ্গেন। ইটছ লাইক গছৰ পাতক গছৰ নোজ বুলি কোৱা হয়। তো ঘটনাটো হ'ল গছৰ পাতত সেই ষ্টমাটা থাকে, আৰু গছৰ পাতত কি আছিলে, ক্ল'ৰ'প্লাষ্টো থাকে। ক্ল'ৰ'প্লাষ্ট হৈছে গছৰ পাতৰ চেলবোৰত থকা এটা চেল অৰ্গেনেলি। তাত ক্ল'ৰ'প্লাষ্ট হয়নে? আৰু কি কৈছিলোঁ, ক্ল'ৰ'ফিল। তাত ক্ল'ৰ'ফিল থাকে। ক্ল'ৰ'প্লাষ্টৰ কালাৰটো সেউজীয়া হয়, আৰু তাত থাকে ক্ল'ৰ'ফিল নামৰ এবিধ পিগমেণ্ট। সি ছানলাইট ইউজ কৰি পেলাই, ষ্টমাটাই অনা কাৰ্বন ডাই অক্সাইড ইউজ কৰি পেলাই, আৰু মাটিয়ে লৈ অনা ৱাটাৰ এণ্ড মিনাৰেলছ ইউজ কৰি পেলাই, মিনাৰেলছ যেনেকৈ নাইট্ৰজেন, ফছফৰাছ, তাৰপিছত ধৰ তোৰ আৰু কি থাকিব পাৰে, মেগনেছিয়াম, সেইবোৰ লৈ পেলাই বেচিকেলি আমাৰ গোটেই ফটোচিনথেচিছ প্ৰচেছটো কৰে। এতিয়া যদি সোধে কোনটো অৰ্গেন, শুনিবি দেই, কোনটো অৰ্গেনত ফটোচিনথেচিছ হয়, কোনটো অৰ্গেনত, আমাৰ এইটো নাক অৰ্গেন, জিভাৰ অৰ্গেন, কাণ অৰ্গেন। অৰ্গেন বুলি ক'লে লিভছ। কোনটো অৰ্গেন নেলিত হয় বুলি ক'লে কি বুলি ক'বি? ক্ল'ৰ'প্লাষ্ট। আৰু কোনটো পিগমেণ্টৰ কাৰণে হয়? ক্ল'ৰ'ফিল, ঠিক আছে। এতিয়া ঘটনাটো হ'ল আমাৰ নৰ্মেল গছবোৰ তেনেকৈ চলি থাকে, আৰু ৰিয়েকশ্যনটো হৈছে এইটো। 6টা কাৰ্বন ডাই অক্সাইড ল'লে, 12টা পানীৰ ল'লে মলিকিউল, বনিলে আমাৰ গ্লুক'জ C6H12O6। তাৰপিছত আমাৰ বনিলে পানী আৰু অক্সিজেন, H2O আৰু অক্সিজেন। আই থিংক এইটো 6 আছিলে, এইটো 6 আছিলে, হয়নে? এইটো হৈছে খালি মেইন বস্তু দেখিবলৈ হৈ গ'ল কি জানানে? সেইটো হৈছে ইন দ্য প্ৰেজেঞ্চ অফ ছানলাইট। আৰু কোনে কৰিব বা ক'ত কৰিব? কোনে কৰিব? ক্ল'ৰ'প্লাষ্টত হ'ব। কোনে কৰিব? ক্ল'ৰ'ফিল, ঠিক আছে। এতিয়া ডেজাৰ্টত থকা গছ গছনিবোৰতো কৰিব লাগিব ন, যেনেকৈ কেকটাছৰ নিচিনা গছবোৰে। তাহাঁতৰতো আমাৰ ইয়াৰ গছবোৰৰ নিচিনা পাত ইমান অকণমান নাই। আৰু তাহাঁতৰ যদি পাত থাকিলেহেঁতেন, মই কৈছিলোঁ নহয় পাতে পানীও এৰি দিয়ে বুলি। তো পাতেদি যদি পানী এৰি দিবলৈ, আমি ইয়াতে ভাবছোন কোনোবা গছজোপা যদি পানী নিদিওঁ, লাহে লাহে কি হৈছে, শুকাই যায় হয়নে? তো মৰুভূমিতটো আৰু ডাঙৰ কথা হ'ব। তো ঘটনাটো হ'ল যে কি হ'ল, তাহাঁতি দিনৰ ভাগত ষ্টমাটাটো খুলি নিদিয়ে, তাহাঁতি খোলে ৰাতি খুলি পেলাই কাৰ্বন ডাই অক্সাইড কেপচাৰ কৰি থৈ দিয়ে। দিনত তাহাঁতি অলপতো সেউজীয়া হয়ে কেকটাছটো দিছোঁ, সেইখিনি যিখিনি ক্ল'ৰ'ফিল থাকে তাহাঁতি ৰাতি লৈ থোৱা কাৰ্বন ডাই অক্সাইড ইউজ কৰি দিনত ছানলাইট লৈ পেলাই খানাটো বনায়। আৰু তাহাঁতৰ কাঁইটখিনি থাকে। কাঁইটখিনি কেলৈ থাকে? পানীটো যাতে ওলাই যাব নোৱাৰে, ছেকেণ্ডতে যাতে কোনো জীৱ জন্তুৱে আহি পেলাই সেইখিনি খাই পেলাই মানে তাহাঁতি বনোৱা ফুডটো ৱেষ্ট কৰি দিব নোৱাৰে। অ'কে, সেই গ'ল কথা কৈছিল। আৰু কি থাকিলে? আৰু থাকিলে কিবা ভুলকৈ চাইছোঁ, কিবা আছে যদি ক'বলগীয়া ফটোচিনথেচিছত। হা
অঁ য়েছ চৰি পাহৰি প্লাণ্টছে খানা বনালে গোটেইখিনি লগালগ ইউজ কৰি নিদিয়ে ন, তো সেইবোৰ ষ্ট'ৰ কৰি ৰাখে। তো আৰু চা এইটো কাৰ্বহাইড্ৰেট বুলি কয়, কাৰ্বন আছে হাইড্ৰজেন আছে হয়নে, এইটো কাৰ্বহাইড্ৰেট বুলি কয়। প্লাণ্টছে যিটো ফুড বনাই কাৰ্বহাইড্ৰেট, সেই কাৰ্বহাইড্ৰেটটো কি ফৰ্মত ষ্ট'ৰ কৰে, ষ্টাৰ্চ হিচাপে। আৰু আমাৰ এনিমেলছ আছে, আমি খানা খালোঁ ন, আমি খানা খালোঁ, এতিয়া আমি যদি ভাত খালোঁ, আমাৰ ভাতখিনি খালোঁ, গোটেইখিনি ভাত, এতিয়া মই ধৰক কথা কৈ থাকোঁতে গোটেই ভাতখিনি ইউজে হৈ যাব নি, বা যিখিনি এনাৰ্জি পাম চব ইউজে হৈ যাব নি, নহয়। সেই ফুডটো আমাৰ হিউমেন বডিত বা এনিমেলছত কি হিচাপে ষ্ট'ৰ হৈ থাকে, গ্লাইক'জেন, ঠিক আছে, গ্লাইক'জেন। সেইবোৰো একেই কাৰ্বন হাইড্ৰজেনৰ মলিকুল হয়, গ্লুক'জ গ্লাইক'জেন শুনিবলৈ একেধৰণে নোৱাৰি, অকণ ষ্ট্ৰাকচাৰটো বেলেগ হৈছে। মই গ্লুক'জেন হ'লে ফৰ্মুলাটো খুলিলি ন, মই গ্লাইক'জেনৰ ফৰ্মুলাটো কৈছোঁ শুন, গ্লাইক'জেন ফৰ্মুলা এণ্ড ফৰ্মেশ্যন। অঁ গ্লাইক'জেনৰ ফৰ্মুলাটো হৈছে C6H10O5। গ্লুক'জতকৈ অকণমান সৰু বুলি নহয়, হাইড্ৰজেনৰ নাম্বাৰ কমি যায় আৰু অক্সিজেনৰ নাম্বাৰ কমি যায়। এইটো বনিলে কেনেকৈ ৰ, গ্লাইক'জেন ইজ চিন্থেচাইজড ফ্ৰম এক্সেছ গ্লুক'জ ইন দ্য লিভাৰ এণ্ড স্কেলেটেল মাছলছ থ্ৰু এন এনাৰ্জি ৰিকুৱায়াৰিং পাথৱে কল গ্লাইক'জেনেচিছ। প্ৰথমতে চা বেচিকেলি গ্লুক'জটো ভাঙি গ্লাইক'জেন বনাই থৈ দিয়ে, যাতে চেলবিলাকে সময়ত ইউজ কৰিব পাৰে, নাপায় এনাৰ্জি। অ'কে, এতিয়া আমি বাঢ়িম, ৰেস্পিৰেশ্যন সেইটোৱে পাম বস্তু। নেক্সট আহিব অট'ট্ৰপিক, হেটাট্ৰপিক হৈ গ'ল। অঁ অট'ট্ৰপিক হৈ গ'ল। এতিয়া ফটোচিনথেচিছ আমি পঢ়িলোঁ, ফটোচিনথেচিছ কৰিলোঁ। অঁ ফটোচিনথেচিছ প্ৰথম কাম কি হ'ল, প্ৰথম কাম হ'ল যে কোনে কি কৰিব, ক্ল'ৰ'ফিলে ছানলাইটটো এবজৰ্ব কৰিব। তাৰপিছত কি হ'ব, লাইট এনাৰ্জিটো কেমিকেল এনাৰ্জিটো কনভাৰ্ট হ'ব, এই কাৰ্বন ডাই অক্সাইডটো কি বনাই দিব, কাৰ্বহাইড্ৰেট বা গ্লুক'জ বনাই দিব। তাৰপিছত কি হৈ গ'ল, ইয়াত কি হৈছে, ইয়াত কাৰ্বন ডাই অক্সাইডৰ ৰিডাকশ্যন হৈছে। কি হৈছে সেইটো সুধিব পাৰে, ঠিক আছে। তো সেইটো হৈছে তিনিটা ষ্টেপত ফটোচিনথেচিছ যদি কোনোবাই ক'ব লাগে। প্ৰথম কথা ক্ল'ৰ'ফিলে ছানলাইট এবজৰ্ব কৰে, ছেকেণ্ড কথা কেমিকেল এনাৰ্জি লাইট এনাৰ্জি কেমিকেল এনাৰ্জি কনভাৰ্ট কৰা হয়, আৰু কাৰ্বনটো গ্লুক'জলৈ ৰিডাকশ্যন হৈ যায়। লাইট এনাৰ্জিটো কেমিকেল এনাৰ্জি, ছানৰ লাইট এনাৰ্জি লৈ পেলাই কেমিকেল এনাৰ্জি বনাই দিয়ে। তো এতিয়া চা কোনোবাই যদি ক'লে হোৱাট আৰ এচেঞ্চিয়েল থিংছ ফৰ ফটোচিনথেচিছ, প্ৰথম কথা কবি লাইট ছানলাইট, 2 নম্বৰ ক্ল'ৰ'ফিল, 3 নম্বৰ CO2 কাৰ্বন ডাই অক্সাইড, 4 নম্বৰ পানী ৱাটাৰ, এক্সেক্টলি। তাৰপিছত ষ্ট'মাটাৰ কথা ক'লোৱে, তাৰপিছত ৰুটছৰ কথা পাতিলোৱে, গ্লাইক'জেনৰ কথা পাতিলোৱে, ডেজাৰ্টৰ কথাও পাতিলোঁ, তাৰপিছত হৈ গ'ল অৰ্গেনিকৰ কথাও পাতিলোঁ। অঁ এতিয়া মই এইমাত্ৰ কি কৈছিলোঁ যে এক্সট্ৰা ফুডখিনি সিহঁতি গছে ষ্টাৰ্চ হিচাপে ষ্ট'ৰ কৰি ৰাখে। আৰু এইটো কেনেকৈ গম পাওঁ, এটা এক্টিভিটি আছে ধৰক কিতাপত, যিটো ধৰক কিতাপত 5.1 বুলি এক্টিভিটি উলিয়াই ল'ব, কিতাপ উলিয়াই ল'ব, 5.1 বুলি এক্টিভিটি এটা আছে। সেই এক্টিভিটিটো কি কৰিছে গম পাওঁ, গছৰ পাত লৈছে, য'ত তাৰমানে ভাল ফটোচিনথেচিছ হৈ থকা গছৰ পাত লৈছে, ছিঙিলে। অৱশ্যে তই গম নাপাবি ফটোচিনথেচিছ হৈছে নে নাই। অঁ এক্সেক্টলি, মানে ঘটনাটো হ'ল যে আমাৰ নৰ্মেল গছবোৰ ফটোচিনথেচিছ হৈয়েই তাকে তই ছিঙি আনি পেলাই পানীত বইল কৰিলি, পানীত বইল কৰিলে কি হ'ব, লুজেন আপ হৈ যাব, লুজেন আপ হোৱাৰ পিছত এলকহল দিলি, এলকহল দিয়াৰ পিছত কি হয়, এলকহলত দিলে সেউজীয়া পাৰ্টবোৰ অঁ ডিজল্ভ হৈ যাব বুলি ক'ব পাৰি, আঁতৰি গুচি গ'ল। প্ৰথমতে বইল কৰি ল'লি পাতখিলা, তাৰপিছত লুজেন আপ হৈ গ'ল, তাৰপিছত এলকহলত দিলি, গ্ৰীণ পাৰ্টটো গুচি গ'ল, ট্ৰেন্সপেৰেণ্ট এখন হৈ আহিলে, সেইখন তহঁতি আয়ডিন চলিউশ্যনত দি দিব লাগিব, বা তাৰ ওপৰত আয়ডিন চলিউশ্যন ঢালি দিব লাগিব। কি দেখিম, জেগাই অকণমান ব্লু ব্লেক টাইপৰ পেচ কিছুমান আহিছে। তো আমি কি গম পাম যে সেইবোৰেই হৈছে আমাৰ ষ্টাৰ্চ। তো কি হয়, আয়ডিনে ষ্টাৰ্চৰ সৈতে ৰিয়েকশ্যন কৰি পেলাই কেনেকুৱা কালাৰ দিয়ে, ব্লু ব্লেক কালাৰ দিয়ে, ঠিক আছে। এতিয়া তাৰপিছত আৰু দুটা এক্সপেৰিমেণ্ট আছে, এইকেইটা এক্সপেৰিমেণ্ট আছে অঁ এতিয়া 5.2 এক্সপেৰিমেণ্ট কি কৰিছে, দুজোপা গছ ল'বলৈ ক'লে, দুজোপা কেইদিনমানৰ কাৰণে ৰ'দৰ পৰা আঁতৰত ছাঁহত ৰাখি থ'বলৈ ক'লে, মানে তাহাঁতৰ কোনো পধ্যে ফটোচিনথেচিছ হোৱা নাই, যিকেইটা অলৰেডি হৈছিলে আৰু হৈছিলে। তো ঘটনাটো হ'ল আহি আছোঁ দুজোপা গছ কেইদিনমানৰ কাৰণে ছানলাইটৰ পৰা আঁতৰত থৈ দে। তাৰপিছত কেইদিনমান পাছত সেই দুইজোপা গছ য'ত থোৱা আছিলে
তাৰ ওপৰত বেল জাৰে ঢাকি দিব কৈছে, মানে গ্লাছৰ জাৰে ঢাকি দিব কৈছে, ট্ৰেন্সপাৰেণ্ট দেখা পাই থাকোঁ। প্ৰথম জাৰটো এনেই ঢাকি দিবলৈ ক'লে, ছেকেণ্ড জাৰটো ঢাকোঁতে ন সৰু প্লেট এখনতে পটাছিয়াম হাইড্ৰক্সাইড দি পেলাই থৈ দিবলৈ ক'লে। এতিয়া পটাছিয়াম হাইড্ৰক্সাইডে কি কৰে বুলি জানিব লাগে। পটাছিয়াম হাইড্ৰক্সাইডে এয়াৰত থকা কাৰ্বন ডাই অক্সাইডটো এবজৰ্ব কৰি লয় নিজৰ মাজত, ঠিক আছে। মানে কাৰ্বন ডাই অক্সাইডৰ এমাউণ্টটো এয়াৰত পটাছিয়াম হাইড্ৰক্সাইডে কমাই দিব পাৰে। সেই বেল জাৰটোতো চাগে এনেকৈ ঢাকি দিওঁতে এয়াৰটোতো সোমাই আছিলে, এয়াৰটোত কাৰ্বন ডাই অক্সাইডো যিটো এটা প্ৰাইম ইনগ্ৰিডিয়েণ্ট হয় কি কৰিবৰ কাৰণে, ফটোচিনথেচিছ কৰিবৰ কাৰণে। কিন্তু পটাছিয়াম হাইড্ৰক্সাইডটো যেই ভৰাই দিলোঁ আৰু কি কৰিছিলোঁ, ঢাকি পেলাই ন গোটেই চিল মাৰি দিলোঁ যাতে এক্সট্ৰা এয়াৰ সোমাব নোৱাৰে। তো ঘটনাটো কি হ'ল, এতিয়া এক্সট্ৰা এয়াৰ সোমাব নোৱাৰাৰ কাৰণে পটাছিয়াম হাইড্ৰক্সাইডে সেই জাৰটোৰ ভিতৰত যিমানখিনি কাৰ্বন ডাই অক্সাইড থাকিলে গোটেইখিনি এবজৰ্ব কৰি থৈ দিলে। আৰু গছজোপাৰ পাতে নাই এতিয়া যদিও দুইটা জার ওলাই আনি পেলাই মই ছানলাইটত এতিয়া থৈ দিলোঁ। গছজোপাৰ এই যোনটোত পটাছিয়াম হাইড্ৰক্সাইড আছিলে তাত গছজোপাই কাৰ্বন ডাই অক্সাইড নোপোৱাৰ কাৰণে আমি এজিউম কৰিছোঁ যে তাত ফটোচিনথেচিছ হোৱা নাই। কিন্তু ছেকেণ্ড জোপাত যোনজোপাত পটাছিয়াম হাইড্ৰক্সাইড পোৱা নাছিলোঁ তাত কিন্তু জাৰটোৰ ভিতৰত অলপ হ'লেও কাৰ্বন ডাই অক্সাইড আছিল ন। আৰু যেতিয়া ছানলাইটলৈ লৈ আহিলোঁ অকণমানকৈ হ'লেও ফটোচিনথেচিছ হোৱাৰ চান্স এটা। তো সেইটো ছানলাইটত থোৱাৰ পিছত মই যদি আকৌ সেই পাত দেখিলে তাৰে পাত দেখিলে ইয়াৰ পাত দেখিলে ইয়াৰ পাত দেখিলে কাটি পেলাই চাওঁ ন, আৰু সেই আয়ডিন টেষ্টটো কৰোঁ, যোনটোত পটাছিয়াম হাইড্ৰক্সাইড থলোঁ তাত একো মই ভালকৈ ব্লু ব্লেক কালাৰ একো নাপাওঁ। কাৰণ তাত ফটোচিনথেচিছ ভালকৈ নহয় বা নহ'লেই বুলি ক'ব পাৰি, কাৰণ তাত কাৰ্বন ডাই অক্সাইড নাই, মেইন ইনগ্ৰিডিয়েণ্টটোৱে নাই। কিন্তু ইটোত অলপমান হ'লেও ব্লু ব্লেক দেখাৰ চান্স আছেনে? আছে, সেইটো কথা। তেতিয়াহ'লে কি গম পালোঁ ইয়াৰ পৰা, কি গম পালোঁ ইয়াৰ পৰা এইটোৱে গম পালোঁ যে কাৰ্বন ডাই অক্সাইড ইজ ভেৰি এছেঞ্চিয়েল ফৰ ফটোচিনথেচিছ। তো সুধিব পাৰে এক্সপ্লেইন হোৱাই কাৰ্বন বা এক্সপ্লেইন উইথ এ এক্টিভিটি বা এক্সপ্লেইন উইথ এ এক্সপেৰিমেণ্ট that carbon dioxide is essential for the photosynthesis. ট্ৰেন্সপিৰেশ্যন কালি কৈছিলোঁ ন, এক্সট্ৰা ৱাটাৰ থাকিলে যদি শিপাই ৱাটাৰ চাকিং কৰি আনিলে, ৱাটাৰ এবজৰ্ব কৰি আনোতে জাইলেমে আনে ন আৰু ফ্ল'এমে খানাটো দিয়ে, হয়নে? চিয়ৰ কৈছোঁ হয়নে? তো পানীটো পাতলৈকে আহিব ন, পাততে খানাটো বনিব। আমাৰ যেনেকৈ পাকঘৰত খানা বনায়, পাকঘৰলৈ পানীটো আনিব লাগিব ন। তো পাতলৈ পানীটো আহিলে কিন্তু দেখিলে যে বেছি আহি গ'ল, তো কি লাহেকৈ পেলাই দিব, কি কৰিব আৰু চোৰ থৈ পানীটো থৈ দিব নাই, এৰি দিব। তো সেইকাৰণে গছক কৈছিলোঁ টান নালাগে বুলি, সেইটো কথা। সেইটো আমি দেখা নাপাওঁ ন মানে একচুৱেলি। কেতিয়া এটা বস্তু দেখা পাবি কিন্তু কেতিয়া কওঁ, যেতিয়া ঠাণ্ডাকালি হয় বা ৰাতিপুৱা হয় গছৰ পাতত নিয়ৰ থাকে, অবজাৰ্ভ কৰিছনে? মানে ট্ৰেন্সপিৰেশ্যন হোৱা পানীখিনি ৱেডাৰটো ঠাণ্ডা হৈ গ'ল, তাৰ ওপৰত মানে একচুৱেলি অবভিয়াছলি পানী হিচাপে নোলায়, ভেপাৰ হিচাপে ওলাব ন কাইণ্ড অফ। ভেপাৰো নহয় একচুৱেলি, ভেপাৰ বুলি ক'ব নোৱাৰি, ভেপাৰ নহয়। কিন্তু ভেপাৰ হ'বলৈ হ'লে তোৰ টেম্পাৰেচাৰ বাঢ়িব লাগিব ন, গেছিয়াছ ফৰ্মত থকা মানে কাইণ্ড অফ ক'ব পাৰোঁ। আৰু ভেপাৰে কওঁ একচুৱেলি, ভেপাৰ কওঁ, তো চাই দিম ভেপাৰ হয় নে দেখি। তো ঘটনাটো হ'ল মুঠতে পানী ওলালে। এতিয়া যিহেতু ৰাতিত টেম্পাৰেচাৰটো কমি আহিলে জমি গ'ল পাতৰ ওপৰত, দেখোন নিয়ৰ হৈ গ'ল, সেইটোৱে আৰু। বাকী নেক্সট হ'লে গম পালি দুটা কাম। এটা হৈছে কি কৰে, গেছিয়াছ তিনিটা কথা ক'ব পাৰোঁ, গেছিয়াছ এক্সচেঞ্জ কৰে, তাৰপিছত ধৰ তোৰ ফটোচিনথেচিছৰ কাৰণে যিটো কাৰ্বন ডাই অক্সাইড লাগে সেইটো লয়, এবজৰ্ব কৰে এয়াৰৰ পৰা। থাৰ্ড এক্সট্ৰা ৱাটাৰ ট্ৰেন্সপিৰেশ্যন কৰি পেলাই বাহিৰলৈ, এই প্ৰচেছটোক ট্ৰেন্সপিৰেশ্যন কৰে দেই, বাহিৰলৈ পঠিয়াই দিয়ে। আৰু অক্সিজেনতো দিয়ে, অকল কাৰ্বন ডাই অক্সাইড থৈ দিয়ে, কাৰ্বন ডাই অক্সাইড লৈহে, অক্সিজেনটো দিয়ে ন, অক্সিজেন ক'ৰ পৰা দিব, পাতেইটো দিব না। অ'কে, হৈ গ'ল তেতিয়াহ'লে। নেক্সট আমাৰ আহিব হেৰি হেটেৰোট্ৰফিক নিউট্ৰিশ্যনটো অকণ চাই লওঁ। হেটেৰোট্ৰফিকটো ইমান দীঘলকৈ নাই, ফটোচিনথেচিছটো বেছিকৈ আছিলে। হেটেৰোট্ৰফিক নিউট্ৰিশ্যন আমাৰ কিতাপত 4টা দিয়া আছে, কিন্তু তই কাইলৈ আৰু কেইটামান ক'ব কৈছিলি, মনত পৰিছিলে? আৰু আছে, মই তই কোৱাৰ পিছত কালি চালোঁ আৰু এটা আছে হেৰিটো, এই এলগি আৰু ফাংগি মিলি পেলাই যে লাইকেন নহয় জানো? এলগি আৰু ফাংগি মিলি লাইকেন ল'ব নাই জানো? লাইকেন নহয় ৰ, কি আছিলে নামটো?
তো ভুলি গা পাইছিলোঁ মই উলিয়াই থৈছিলোঁ আছে আৰু ফাংগি মিলি পেলাই कहाँ गया निकाल के रखा था मैंने अरे सैटिस्फैक्शन न्यूट्रिशन ना 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 हाँ मिल गया उसको बोलते हैं सिम्बायोटिक हेरी চাইছো কোনোবাই सिम्बायोटिक मैं हेरू कैसे एग्जाम्पल এটা কৈছোঁ দেই ৰ कायदा किधर 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 फंगाई बैक्टेरिया फंगाई और पैरासाइट हो गल ओके पैरासाइट নহয় हाँ लाइकेन यस लाइकेन एलगी और फंगस मिली पे माने কোনছিলে আমাৰ খেলুৱৈ আৰু ভেঁকুৰ মিলি পেলাই লাইকেন বস্তু এটা বনায় খেলাই আৰু ভেঁকুৰ এই ব্ৰেডত বগা বগা ৰুটিবোৰত যে থৈলে হৈ যায় যে সেইটো ইষ্ট যোনটো আমাক পিজ্জা দিয়ে যোনটো ফুলাবলৈ অ'কে এটা কথাটো কৈছোঁ শুন হেৰি চাইছোঁ কোনোবাই ফিল্মখন ভেনমখন চাইছোঁ ভেনমখন চিম্বায়টিক হয় কাৰণ ভেনচা দুইটা ইটোৱে সিটোক হাৰ্ম নকৰাকৈ একেলগে এটা বডিতে সোমাই আছে না ভেনমে ইয়াক দিগদাৰি কৰিছে এইটো নাটকৰ কাৰণে বা মুভিখনৰ কাৰণে দেখায় আৰু দিগদাৰি কৰিছে বুলি ফিকশ্যনৰ কাৰণে দেখায় কিন্তু বেচিকেলি সিও আৰামছে আছে ইও কাকো দিগদাৰি নকৰাকৈ তো এলগি আৰু ফাংগাই তেনেকৈ লাইকেন নামৰ বস্তু এটা বনায় এতিয়া এই ৰাইজ'বিয়াম বেক্টেৰিয়া আৰু এটা আছিলে সেইটো মিলি পেলাই আমাৰ একেলগে থাকি পেলাই গছৰ শিপাত নাইট্ৰজেন ফিক্স কৰে মানে নাইট্ৰজেনৰ মলিকিউলবোৰ লগাই দিয়ে যাতে নাইট্ৰজেন গছজোপাই পায় সেইটো এটা চিম্বায়টিক ৰিলেশ্যন ঠিক আছে বা চিম্বায়টিক নিউট্ৰিশ্যন আৰু নালাগে দৰকাৰ নাই ইমান ইমান ডিপ যাব দৰকাৰ নাই হ'ব অসমীয়া আছামিজ মাজত সহজীৱী মানে এ ভি হে সাত মানে তেনেকৈ মা দেউতা মই তিনিটা আমি একেখন ঘৰত থাকি পেলাই একেলগে বাস কৰি আছোঁ নাই সেইটো সহজীৱী মানে কৈ ইটোৱে সেইটো কাৰো অনিষ্ট কৰা নাই কিন্তু পেৰাচাইটিকটো কি হৈ যায় ওকণি বা জোক যেনেকৈ সি আমাৰ অনিষ্ট কৰি পেলাই তাৰ নিউট্ৰিশ্যনটো কৰে নাই সেইটো পেৰাচাইটিক হৈ যায় যদি গোটেইকেইটাই একেলগে আছে মানে যেনেকৈ হোষ্টেলৰ ৰুমমেটছ ইটোৱে সেইটো কোনো দিগদাৰি নকৰা আৰামছে চলি আছে ন ডেট ইজ অ'কে পেৰাচাইটিক বহুত দুই ধৰণৰ থাকে এটা হৈছে পেৰাচাইটিক যিয়ে স্কিনৰ বাহিৰত থাকে এই ডগ চগবোৰ মেকুৰী চেকুৰীবোৰ চিকৰা হৈছে এনেকৈ গৰু চৰুবোৰ হৈছে আৰু এটা হৈছে এই পেলু হয় যে মানুহ সৰু ল'ৰা ছোৱালীবোৰৰ ৱৰ্মছ হয় যে সেইবোৰ পেটত যে হয় সেয়াই এনেকৈ কুকুৰ মেকুৰীবোৰকো অকণ ডিৱৰ্মিং এটা খুৱাব লাগে যে কিবা এটা খানাৰ পৰা হৈছে যি দি খাই থকা হয় বা ধৰ তোৰ এই তো মানে অদ্ভুত জেগা চাপ তই ফ্ৰকেৰিলে ক্ৰিমি বেছি হয় নহয় সেইটো হৈ যায় অৰ্গেনিজম যে তো কোনপিনৰ পৰা উশাহত গ'ল খানাত গ'ল পানীত গ'ল একো ধৰিব নোৱাৰোঁ চাবিচোন কেইদিনমান এটলিষ্ট 15-20 দিন 25 দিনমান পানী এইখিনি পেলাই থৈ দিয়ে টিকলিকলি হৈ যাব অঁ য়েছ চবেই খাব লাগে একচুৱেলি অঁ কেলে বা নো আইডিয়া আজি তোৰ পৰা শুনিছোঁ প্ৰথম মানে পেৰেণ্টছে কেলে খাব লাগে নো আইডিয়া মে বি পেৰেণ্টছে চাগে মৰম কৰি থাকে ন তাক ধৰ অকণমানি চোলা চুলি চুমা এটা খাই দিলে তো হাৱাতে যাব ন যিকোনো মাইক্ৰ' অৰ্গেনিজিমে এতিয়া সেইটো কাৰণে নেক্সট আমি কি আছিলোঁ কৈছিলোঁ হেটাৰট্ৰফিক নিউট্ৰিশ্যন কি হয় য'ত এটা অৰ্গেনিজিম মানে আমি এনিমেলছ বেলেগ এটা হয় ডাইৰেক্টলি অট'ট্ৰফৰ ওপৰত ডিপেণ্ড কৰোঁ মানে ডাইৰেক্টলি গছৰ ওপৰত ডিপেণ্ড কৰোঁ নহ'লে গছ খোৱা বেলেগ অৰ্গেনিজিমৰ ওপৰত যেনেকৈ আমি ডাইৰেক্ট গছজোপা পাচলি খাব পাৰোঁ নহ'লে ছাগলী খাব পাৰোঁ তেনেকুৱা ঠিক আছে বাৰু নেক্সট হেটাৰট্ৰফিক নিউট্ৰিশ্যনৰ ভাগ কেইটামান আছিলে
কি আছিলে এটা হলোজয়িক মানে কি হয়, যিয়ে ফুডটো বাহিৰৰ পৰা লয় বা তই য'ত যেনে কালি কৈছোঁ গোটা চলিড ফৰ্মত লয়, একজেক্টলি ভিতৰত গুৰি কৰিবলৈ ডাইজেশ্যন কৰিবলৈ। আৰু এটা কি আছিলে কি আছে অঁ PDF-টো অঁ। তাৰপিছত হৈছিলে চেপ্ৰফাইট কি আছিলে? ডেড নেকি কিবা কৰে একজেক্টলি। আৰু কি আছিলে? পেৰাচাইটিক মানে কি আছিলে? লাইট লগাই দে। হা মানে বেলেগৰ বডি এটাত ৰখি পেলাই সেই বডিটোক এজ এ হোষ্ট হিচাপে ইউজ কৰি পেলাই নিউট্ৰিশ্যন লৈ থাকে। খালি হোষ্টটোৰ কেতিয়াবা নহয়, পেৰাচাইটিকত হোষ্টটোৰ অনিষ্টই হয়। অঁ মনত পৰিলে, ৰহিমলা বুলি কৈছিল নেকি, যোনটো মই কালি কৈছিল যে আমলখি গছত বগাই গ'ল, আমলখি গছত মৰি থাকিলে বুলি। কাচকাটা গছ আছিলে, খালি কাচকাটাটো হেৰি আছিলে, ইনচেক্টিভাইৰাছ আছিলে। কাচকাটা ইনচেক্টিভাইৰাছ আছিলে আই থিংক। কাচকাটা পিকচাৰ পেন কাচকাটা পেন ইনচেক্টিভাইৰাছ হয়। তো মানে কালি আমাক দিয়া নাছিলে এইটো, আমাৰ কিতাপত দিয়া নাই ইনচেক্টিভাইৰাছ বা ইনচেক্টৰ ওপৰত ডিপেণ্ড কৰিব যোন নিউট্ৰিশ্যন হয়, কিন্তু সেইটো এটা টাইপৰ নিউট্ৰিশ্যন হয় জানো? কাচকাটা আই ডোণ্ট থিংক চ' মানে বেলেগ গছৰ ওপৰত ডিপেণ্ড কৰে। কাচকাটা হোষ্ট নাথাকে নেকি? ইনচেক্টিভাইৰাছ প্লেণ্টছে হ'ব। আৰু তাত কি লিখা আছে হেটাৰট্ৰফিকত কি কি অপশ্যনছ লিখা আছে? 3টা ভাগ। হেটাৰট্ৰফিকত কি আছে? হৈ গ'ল চেপ্ৰফাইটিক মানে হেৰি মাছৰুমছ, ফাংগাই সেইবিলাক যিয়ে ডেড মানে মৰি যোৱা কাঠফুলা ক'ত হয় দেখিছ? কাঠফুলা এই মানে কি আছিলে এইটো? মাছৰুমছ এই পুৰণা কাঠ চাঠবোৰৰ ওপৰত হয় ন? তো সেইবোৰ নোৱাৰি মানে ইটছ লাইক জেগা মানে ঘটনাটো হ'ল এনেকুৱা চা তোৰ, ইটছ লাইক চবৰে কেমিকেল কম্পজিশ্যন চব মাছৰুমৰে একে, কিছুমানত ধৰ তোৰ মে বি আই থিংক খাব নোৱাৰা চাইনাইড থাকে। মানে ঘটনাটো এনেকুৱা চাবি এতিয়া ফল মূলৰো এই ডিমৰু টাইপৰ এটা কি কয় ফিগ বুলি এটা ফ্ৰুট আছে। এটা ফিগ বজাৰত পাই ইমান ডাঙৰ হয়, সেইটো ডিমৰু বুলি কয়। এটা অকণমানটো খাব নাপায়। সেইটো আমাৰ পুৰণা বাৰীতে আছে। সেই পুৰণা সেইটো একেটা স্পেচিছে হয়, জাষ্ট খালি কিবা অকণ মডিফাই হৈ পেলাই তাত মে বি কিবা চাগে হেৰি আছে তোৰ কি কওঁ পেটৰ কাৰণে বা আমি ডাইজেষ্ট কৰিব নোৱাৰা বস্তু আছে। কি থাকে? মে বি নিউট্ৰিশ্যনৰ কাৰণে খাই চাগে, যেনেকৈ এটা পলু নাখায় জানো মানুহে? খাব পাৰি আছে প্ৰটিনৰ কাৰণে খায় আৰু পোকবিলাক মেক্সিমাম পোকটো প্ৰটিনৰ কাৰণে খায় মানুহে। এই জেগাটো ঠিকে আছে নে ছাৰ? বৰ্ডখন ঠিকে ওলাই আছেনে? অ'কে এতিয়া ঘটনাটো হ'ল হেৰি এনেকৈ দীঘলীয়া কৰি থাকিলে আমাৰ তাৰপিছতে বহুত দীঘল লাগিব। খালি তই হেৰি কুৱেশ্যনখিনি নুসুধাকৈ নাথাকিবি সেই বুলি কৈছোঁ বুলি মন থাকিলে সুধি থাকিবি, মোৰ জনা হয়। কালি তোৰ এতিয়া হেৰিটো তই এইটো চা, এইটো যে ক'লি মোক কি কৈছিলি মোক? কেমো চিনথেচিছটো ক'লি, সেইটো মোক একদম পাহৰি গৈছোঁ কথাটো। ছেকেণ্ডলি তই কোৱাৰ পিছত মই হেৰিটো চালোঁ এবাৰ, ঠিকে কৈছোঁ, মই আনচাৰ ঠিকে দিছিলোঁ, খালি মই এবাৰ আনচিয়ৰ আছিলোঁ। ডায়েফ্ৰামৰ কামটো কি হয়? ডায়েফ্ৰামে প্ৰথম কথা অবভিয়াছলি ব্ৰিডিঙত হেল্প কৰে, যিটো মই ক'লোঁ, আৰু ডিপ ব্ৰিডিঙত হেল্প কৰে বেচিকেলি। ছেকেণ্ডটো হৈছে আমাৰ কৈছিলোঁ কালি মই যে চেষ্ট কেভিটিত থকা বস্তুখিনিৰ পৰা এবডমিনেল কেভিটিত থকা বস্তুখিনিক ছেপাৰেট কৰি ৰাখে, যাতে ইটোৱে সিটোক যাতে লাংছত এক্সপাণ্ড হ'লে বা ধৰক হাৰ্টখনত পাম্পৰ কাৰণে এই ডাইজেশ্যনত থকা বস্তুখিনি এফেক্ট হ'ব নোৱাৰে, যাতে ইটো সিটো অৰ্গেনে তাৰমানে যাতে ইটোৱে সিটোক এফেক্ট কৰিব নোৱাৰে। ছেকেণ্ড হৈছে থাৰ্ড হৈছে কালি কৈছিলোঁ হেৰি ডায়েফ্ৰামে আমাৰ এই টৰ্চ বুলি কয় ন, আমাৰ এই হাঁচিয়াওঁতে বা কেতিয়াবা যদি ভমিটিং হয় এই আপাৰ বডিটোক ধৰি ৰখা কামটো কৰে, বা হাঁচিয়াওঁতে এই বডিটোক ধৰি ৰাখিব লাগিব ন কোনোবাই, হোল্ড কৰি ৰাখিব লাগিব, এই ডায়েফ্ৰামটোৰ কাৰণে এইটো অকণ হেল্প কৰে। বুজিলি? নাহে কুৱেশ্যনটো বাৰু পিবি জানি থ'লে ভাল। নেক্সট আমি আহিম হেৰি তো অট'ট্ৰপিক নিউট্ৰিশ্যন অকণমান ক্লিয়াৰ হ'ল। অট'ট্ৰপিক নিউট্ৰিশ্যনটো গম পালি, তাৰ মেইন কুৱেশ্যনটো হৈছে ফটোচিনথেচিছ।
গম পালোঁ হেটেৰট্ৰপিক নিউট্ৰিশ্যনৰ তিনিটা কুৱেশ্যন আহিব তিনিটা টাইপছ আহিব হলোজয়িক চেফ্ৰফাইটিক নিউট্ৰিশ্যনছ আৰু হৈছে পেৰাচাইটিক নিউট্ৰিশ্যন আৰু বেলেগ বেলেগ আছে খালি এইখিনি এতিয়া কিতাপত দিয়া নাই কাৰণে ইমান দিম নাযাওঁ আৰু নেক্সট আমাৰ হৈছে বম হেটেৰট্ৰপিকৰে হলোজয়িকৰ দুটা বস্তু আছে সেই দুটা কুৱেশ্যন আহেই আহে সেইটো হৈছে এম'ইবাৰ নিউট্ৰিশ্যনটো আৰু পেৰামেচিয়ামৰ নিউট্ৰিশ্যনটো এম'ইবাৰো হেটেৰট্ৰপিক হলোজয়িক হয় আছে নাই নেকি কিতাপখনে পেৰামেচিয়াম নিদিলে নেকি পেৰামেচিয়াম নাই নহ'লে আছেতো আছে সেইটো এম'ইবাৰ লগতে আছে খালি এম'ইবাৰ ছবিটো আঁকি থোৱা আছে পেৰামেচিয়ামৰ ছবিটো আঁকি থোৱা নাই খালি এতিয়া যা মই কৈ গৈ আছোঁ হেৰি নোটছ আছে লিখি ল'বি দেই তই ঘটনাটো শুন কালি মই ক'ত পাইছিলোঁগৈ এইটো হৈ গ'ল এইখিনি হৈ গ'ল অঁ শুনি ল নোটছটো চাই লোৱা নোটছটো চাই গ'লেও চাই যাব পাৰ দেই নিউট্ৰিশ্যন ইন এমিবা অ'কে এমিবা আৰু পেৰামেচিয়াম দুইটা ইউনিচেলুলাৰ অৰ্গেনিজিম মানে তাৰ হাতত এটাই অনলি চেল থাকে एमीबार खाली तार क्या लक लेके आया था पता नहीं उसका कोई स्पेसिफिक शेप ही नहीं है स्लाइम टाइप ताकि स्लाइम जैसा मोड़ो वैसा ही हो जाता है एमीबार निजर शेप टाइप कि पेरामेशियामर शेप अकमान आसे हाँ कि बेगेना निचिना बेगेनाओ नहय कि जिकार निचिना তাত নাই সেইটো এমিবা হয় পেৰামেচিয়াম গুৰিত আছে নোটছ আছে পেৰামেচিয়াম নোটছতহে আছে যিকা ইয়াত এমিবাটোহে আছে পেৰামেচিয়ামটো দেখিবলৈ হেৰিত পেৰামেচিয়ামটো সেইবলৈ হেৰি নিচিনা ভৰিখনৰ নিচিনা নহয় নহয় এই জোতাটো নিচিনা জোতা নাই দেখা নহয় এই যে জোতা নিচিনা নহয় নহয় চুলটো যে বহাই জোতাত যে হা এইটো পেৰামেচিয়াম তো পেৰামেচিয়ামৰ কি আপোনাৰ এমিবা চাই লওঁ एमीबा की करे एमीबा टेक्स फूड यूजिंग टेम्पररी फिंगर लाइक प्रोजेक्शंस ऑफ द सेल सरफेस कॉल सिउडोपोडिया सा কি হয় ছা এমিবাটো আছে ৰখি আছে তাক ফুড দেখিলে যে কি ক'ৰবাৰ পৰা চেন্স কৰিলে যে এমিবাৰ চেলটোৱে যে ফুড আহিছে সি কি কৰিব সি নিজৰ বডিৰ পৰাই দুটা ষ্ট্ৰাকচাৰ এনেকৈ উলিয়াই দিব যাক মানে টেম্পৰৰী ষ্ট্ৰাকচাৰ সদায় নাথাকে ফুডটোক এনেকৈ মেৰিয়াব তাতে সেই হোল এটা ক্ৰিয়েট হৈ যাব যিটো ওলালে এইটো চিউডোপডিয়া বুলি কয় এইটো সলনি এইটো ইউজ কৰি এমিবা যাবও পাৰে দেই ইটছ লাইক হাত পেৰ নিকালকৈ আছে তেনেকুৱা বস্তুৱে আৰু যিটো বনিলে যেনেকৈ দিওঁতে যিটো এনেকৈ গোলকৈ বনি গ'ল য'ত ফুড সোমাই গ'ল সেইটো ফুড ভেকিউল বুলি কয় কি বুলি কয় ফ্লেক্সিবল খুজবি এমিবা দি চেপত থাকে হা পানী চানী লেতেৰা পানী চানী পাবি ইউনিচেলুলাৰ অৰ্গেনিজিম পাইছা চকুৱে চাবি ৰ'বচোন এটা চেলটো চকুৱে চাব পাৰিবি জানো তো খালি এমিবা হেৰি চাব পাৰিবি দেখাই কোনোবা হেৰি হাই ছেকেণ্ডেৰী পাবিগৈ নেকি মাইক্ৰস্কোপত চাব পাৰিবি পাৰি লাইফ যদি এলাইভ হৈ থাকে খালি ডিপেণ্ড কৰিব আৰু মানে মেবি ইউটিউবত পাবিয়ে চাগে আই থিংক চালিবি এবাৰ হেৰি এমিবাই কি কৰে কি ক'লোঁ মই এমিবাই এনেকৈ দুটা ভৰিৰ নিচিনা বা হাতৰ নিচিনা চিউডোপডিয়া বুলি দুটা বডি পাৰ্ট উলিয়াই সি ফুডটো কেনেকৈ মেৰিয়াই আৰু এটা হোল ক্ৰিয়েট হৈ যায় য'ত ফুড পাৰ্টিকলটো সোমাই থাকে সেই গোটেই হোলটোক আমি ফুড ভেকিউল বুলি কওঁ কি বুলি কওঁ ফুড ভেকিউল তাৰপিছত এমিবাই সেইটো পূৰা নিজৰ ভিতৰত ডাইজেষ্ট কৰি পেলাই এতিয়া ঘটনাটো হ'ল এমিবাই সেই ফুড ভেকিউলটো জাহা তাহা যেনিয়ে তেনিয়ে ক্ৰিয়েট কৰিব এইপিনে ফুড ভেকিউল আছে এইপিনে ক্ৰিয়েট কৰিব এইপিনে আছে এইপিনে ক্ৰিয়েট কৰিব তো জাহা তাহা ডাইজেশ্যন কৰি ল'ব মানে এমিবাৰ চেলটোৰ ভিতৰত কোনো স্পেচিফিক জেগা নাই যে কি ফুড ডাইজেশ্যন কৰিব য'তে ত'তে হৈ যায় তো ফুড ভেকিউলছ আৰ ফৰ্মড এনজাইমছ আৰ চিক্ৰেটেড হুইচ ব্ৰেক্স ডাউন কমপ্লেক্স ছাবষ্টেঞ্চেছ চিমিলাৰ চলিউবল ছাবষ্টেঞ্চেছ বনে আৰু সেই চলিউবল ছাবষ্টেঞ্চটো এমিবাৰ চেলৰ ভিতৰত চলিউবল হৈ যায়
তাৰপিছত এবজৰ্পশ্যন অফ ডাইজেষ্টেড ফুড ইন চাইটোপ্লাজম বাই ডিফিউজন। ডিফিউজন মানে কি জাননে? ডিফিউজন মানে হৈছে হাই ডেঞ্চিটিৰ পৰা ল' ডেঞ্চিটিলৈ চোৱা। যেনেকৈ মই ধূপ এডাল জ্বলালোঁ, ইয়াত বেছি গুণ আছিলে, লাহে 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 গুণবোৰ ইপিনে বতাহৰ পিনে লগত গৈ আছে। ডেট মিনছ এমিবাই কি কৰে, ফুড ভেকিউল বনাই পেলাই ফুড পাৰ্টিকুল ল'লে ন, প্ৰথমে তাতে ব্ৰেক কৰিব এনজাইমছ দি পেলাই, আৰু গোটেই চাইটোপ্লাজমত লাহে লাহে, ইয়াত মানে বেছি আছে ন ফুড পাৰ্টিকলছ, লাহে 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 গোটেই চাইটোপ্লাজমত বিলাই দিব। হ'ব। তাৰপিছত আনডাইজেষ্টেড ফুড, যেনেকৈ অবভিয়াছলি এমিবা অৰ্গেনিজিমে নহয় জানো, তাহাঁতৰো ৱেষ্ট মেটেৰিয়েল ওলাব পাৰে। আনডাইজেষ্টেড ফুড মুভছ টু চেল চাৰ্ফেচ এণ্ড থ্ৰ'ন আউট। চেল চাৰ্ফেচলৈ গুচি আহে আৰু বাহিৰলৈ এক্সক্ৰিট কৰি উলিয়াই দিয়ে। তো এই চিউডোপডিয়াকেইটাৰ কামটো কি? এক নম্বৰ কথা, ফুড ভেকিউল ক্ৰিয়েট কৰি পেলাই ফুড এবজৰ্ব কৰি লয়। 2 নম্বৰ কামটো কি কৰে? এমিবাক চলা ফিৰা কৰাত সহায় কৰে। পেৰামেচিয়ামৰ অকণমান এমিবাছে হাতকৈ হয়। এমিবাই যেনেকৈ চিউডোপডিয়া ক্ৰিয়েট কৰি ফুড পাৰ্টিকল ধৰি দিয়ে ন, পেৰামেচিয়ামে সেইটো কৰিব নোৱাৰে। পেৰামেচিয়ামৰ বডিত হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে, এনেকুৱা চা, মানে কাইণ্ড অফ এনেকুৱা ভৰিৰ চ'লটোৰ নিচিনা ষ্ট্ৰাকচাৰ ন, এনেকুৱা চা, কাইণ্ড অফ এনেকুৱা ভৰিৰ জোতাটোৰ চ'লটোৰ নিচিনা ষ্ট্ৰাকচাৰ ন, এনেকুৱা তাকে এনেকুৱা সৰু সৰু হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে। ইহঁতি চেন্স কৰে ওচৰত যদি কিবা ফুড পাৰ্টিকল আহে, আৰু কি কৰে, সেইখিনিয়ে ফুড পাৰ্টিকলটোক ধৰি লৈ পেলাই চেললৈ সোমাই দিয়ে। কিন্তু যেনেকৈ এমিবাই জাহা তাহা যেনিয়ে তেনিয়ে চিউডোপডিয়া ক্ৰিয়েট কৰিব পাৰে, আৰু য'তে ত'তে তাৰ এবজৰ্ব হৈ যায়। পেৰামেচিয়ামৰ পাইছা, পেৰামেচিয়ামৰ স্পেচিফিক জেগা এটা আছে য'ত আমাৰ ফুড ডাইজেশ্যন হয় চেলৰ ভিতৰত। দ্য চেল হেজ এ ডেফিনিট শ্বেপ, লিখিছোঁ লাইক এ স্লিপাৰ। দ্য ফুড ইজ মুভ টু আ স্পেচিফিক স্পট, ভেকিউজ কৈছে স্পেচিফিক স্পট বাই মুভমেণ্ট অফ চিলিয়া। এই হেয়াৰ লাইক ষ্ট্ৰাকচাৰবোৰক কি বুলি কয়? এমিবাত হাত ভৰিকেইখনক কি বুলি কৈছিলে যিখন ওলাই? চিউডোপডিয়া। আৰু ইয়াত আমাৰ এইখনে ফুড মলিকুল ফুড পাৰ্টিকল কেপচাৰ কৰাৰ লগতে পেৰামেচিয়ামটোক চলা ফিৰা কৰাটো সহায় কৰে। তো এই নামটো কি? চিলিয়া। বাই দি মুভমেণ্ট অফ চিলিয়া, মানে হুইচ অলছ' হেল্পছ ইন মুভমেণ্ট অফ অৰ্গেনিজম। ফুডবোৰ কম্পালি আৰু কি হয়, ফুডবোৰ পেৰামেচিয়ামৰ ভিতৰত স্পেচিফিক স্পটলৈ যায় উইথ দ্য হেল্প অফ চিলিয়া, আৰু চিলিয়াই আমাৰ পেৰামেচিয়ামটো মুভমেণ্ট কৰাটো সহায় কৰে। আৰু পেৰামেচিয়াম আৰু এমিবাই যি টি ফুড এবজৰ্ব কৰি ল'ব পাৰে, সেইকাৰণে তাহাঁতক হলোজয়িক বুলি কোৱা হয়। অ'কে, তেতিয়াহ'লে আমাৰ হেটাৰটপিক ইমানে খতম হৈছে। এতিয়া মেইনলি যেনেকৈ আমাৰ ফটোচিনথেচিছ পঢ়িলোঁ, হেটাৰটপিকৰ মেইন টপিকটো পঢ়িব লাগিব এতিয়া। অট'টপিকত যেনেকৈ ফটোচিনথেচিছ প্লেণ্টছৰ পঢ়িলোঁ, হেটাৰটপিকত আমি পঢ়িম এতিয়া নিউট্ৰিশ্যন ইন এনিমেলছ বা নিউট্ৰিশ্যন ইন হিউমেনছ। ঠিক আছে? ঐ ল'ৰা আকৌ কি কৈছ? অ'কে, হিউমেনছৰ নিউট্ৰিশ্যনটো আৰম্ভ হৈ ক'ৰ পৰা? খানাৰ পৰা। খানা প্ৰথমতে কোনে ল'ব? মুখত খাম। মুখৰ এই ফুড পাইপডাল গৈ পেলাই ইছ'ফেগাছ যাব, তাৰপিছত ফুড কি কেভিটি কয় এইটো? বাকেল কেভিটি। বাকী খাই পেলাই ইয়াত গ'ল, ইছ'ফেগাছেদি গৈ পেলাই প্ৰথমতে ক'ত পাবগৈ? আমাৰ ষ্টমাক। ওচৰতে কোন থাকিব? ষ্টমাকৰ লিভাৰ থাকিব, তাৰপিছত তোৰ পেনক্ৰিয়াছ থাকিব, তাৰপিছত তোৰ কিডনী কাক আমাৰ লাগে, তাৰপিছত তোৰ থাকিব আমাৰ স্মল ইণ্টেষ্টাইন, লাৰ্জ ইণ্টেষ্টাইন, তাৰপিছত সেইখিনিৰ মাজেদি গৈ পেলাই লাষ্টত গৈ পেলাই এনএছ পায়গৈ। ঠিক আছে? আৰু তাৰপৰা যদি মেইনলি ক'ত হয় জানো? মেইনলি তোৰ ফুড এবজৰ্বৰ, যেনেকৈ অবভিয়াছলি এমিবাই যেনেকৈ ফুড পাৰ্টিকল লৈ পেলাই এবজৰ্ব কৰি ল'বলগীয়া হ'ল ন, গছে যেনেকৈ আমাৰ গ্লুক'জ বনাই পেলাই ষ্ট'ৰ কৰিলে ষ্টাৰ্চ হিচাপে, আমাৰো ফুড পাৰ্টিকল যাব, ফুড গ্ৰেইন যাব, ফুড মলিকুলছৰ পৰা আমাৰ এনাৰ্জি আৰু নিউট্ৰিয়েণ্টছ এবজৰ্ব কৰিব লাগিব। ক'ত হয় বেছিকৈ? স্মল ইণ্টেষ্টাইনত হয়। তো এটা প্ৰথম পৰা আহোঁ। ঠিক আছে, শুনিবি। প্ৰথমতে কি আহিলে? আমাৰ টিথ। তো ডাইজেশ্যনৰ প্ৰথম কাম কোনে কৰে? টিথে কি কৰে? গুৰি কৰে। সেইটো গুৰি কৰোঁতেই আমাৰ জিভাৰ ওচৰত চেলাইভেৰী গ্লেণ্ডছ থাকে, তাৰ পৰা চেলাইভা ওলায়। তাত চেলাইভেৰী এমাইলেজ বুলি এটা এনজাইম থাকে।
সি লাহে 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 কি কৰে খানাটোক স্লিপাৰী কৰে আৰু লাহে লাহে ব্ৰেক কৰিবলৈ আৰম্ভ কৰি দিয়ে। তাৰপিছত স্লিপাৰী কিয় কৰে? কাৰণ আমাৰ ফুড পাইপডাল দি ইছ'ফেগাছে যাব লাগিব, খহটা হ'লে আমাৰ নিজে ডিঙিত লাগি ধৰে, হয়নে? তাৰপিছত সি ভিতৰলৈ গ'ল, গৈ পেলাই প্ৰথমতে ক'ত পালেগৈ আমাৰ ষ্টমাক। তো চেলাইভা কি কৰে? চেলাইভাৰী গ্লেণ্ডছত চিক্ৰেট চেলাইভা কৰে। চেলাইভা কণ্টেইনছ এনজাইম লাইক চেলাইভাৰী এমাইলেজ হুইচ ব্ৰেকছ ডাউন ষ্টাৰ্চ। ষ্টাৰ্চ মানে কি? গছত যে থাকে যে ষ্ট'ৰ হৈ পেলাই, আমি গছেই খাওঁ ন বেছিভাগ, গছৰ বস্তুটো খাওঁ। আমি ষ্টাৰ্চ খাই আছোঁ, মানে বেছিকেলি কাৰ্বহাইড্ৰেটছ খাই আছোঁ। কাৰ্বছ খাওঁ বুলি যে কওঁ, কোনোবাই কয় যে বেছি শকত হৈছা, কাৰ্বছটো কমাই দিয়া বুলি, গছ হেৰি নাখাবা বুলি, ভিটামিনছ খোৱা, মিনাৰেলছ খোৱা, মানে ধৰ তোমাৰ হেৰি নেচাৰেল চুগাৰ খোৱা। চুগাৰো কাৰ্ব এটা হয়, গ্লুক'জনো কি? চেনিয়ে, চুক্ৰ'জক চেনি বুলি কয়, মানে গ্লুক'জৰ আন এটা ৰূপ। তো যদি সেইকাৰণে কয় ন বেছি শকত হৈছা চেনি নাখাবা বুলি, চেনি নাখাবা, ভাত নাখাবা, ৰুটি নাখাবা, কেলৈ? কাৰ্বহাইড্ৰেটছ বেছি খালে অকণমান হয় শক্তি দিয়ে, পেটটো বঢ়াই দিয়ে। গ্লুক'জ নাথাকে, ধৰ তোৰ কাৰ্বহাইড্ৰেটছ থাকে, বেলেগ ফৰ্মত থাকে। একজেক্টলি, ৰুটি নহয়, ঘটনাটো হৈছে ডায়েবেটিছ ঘটনাটো হৈছে ডায়েবেটিছ হোৱাৰ কাৰণটো হৈছে যে ইনচুলিনটো প্ৰডিউচ কৰিব নোৱাৰে, সেইটো এমাউণ্টত প্ৰডিউচ কৰিব নোৱাৰে যিয়ে চুগাৰ মলিকুলটো ব্ৰেক কৰি দিয়ে। এতিয়া চুগাৰ এটা স্পেচিফিক টাইপ অফ কাৰ্বহাইড্ৰেট হয়। এতিয়া ভাতত থৈ না চুগাৰ পাবি তই, খাই মাজত ঘৰে খাই থাকিবি, দিনো ভাতি খাই থাকিবি। वो तो अलग ही चीज़ है। नहीं ऐसा नहीं है कि भात খাবলেই নাপায়, আৰু এনেকুৱাও নহয় যে ভাত খালে তোৰ ডায়েবেটিছ বাঢ়ি গৈছে যাব, মোক কয় আৰু খালি ভাতৰ ওপৰত ডাইৰেক্টলি ৰেষ্ট্ৰিকশ্যন নাই। মেইনলি আচলতে কিছুমান ডায়েবেটিক মানুহে ৰসগোল্লা 5-6টা খাই দিয়ে। মেইনলি চেনীৰ লগত ইমান কেছ নায়েই। বেচিকেলি তোৰ যদি ইনচুলিনটো ঠিকছে প্ৰডিউচ হৈ আছে ন, বা ইনচুলিন ইনজেকশ্যন লৈ আছ, तो যদি शुगर मोलिकुल ब्रेक हो गए, इट्स ओके, खा सकते हैं, कुछ भी खा सकते हैं। एक्जेक्टली, वर्कआउटটো লাগে, কিন্তু वर्कआउट হ'লে কি গম পাওঁ? वर्कआउट হ'লে আমাৰ বডিৰ গ্লেণ্ডছবোৰে হৰম'নছবোৰ আৰু এনজাইমছবোৰ চিক্ৰেট কৰাটো এক্টিভ হৈ থাকে, নহ'লে ডাল হৈ যায়। তেনেকৈ বহুত দিন প্ৰিণ্টাৰটো নাই চলা, জেৰক্স মেচিন নাই চলা, বা কিবা মেচিন এটা নাই চলা, মামৰ ধৰি যাব নাই, তেনেকুৱা কথা। আৰু মানে বেচিকেলি চা, এক্টিভিটি কৰিলে আমি উশাহত কি লওঁ? অক্সিজেন লওঁ। অক্সিজেন আমাৰ গোটেই ব্লাডত সোমাই যায়, ব্লাড চাৰ্কুলেশ্যনো ভাল কৰি দিয়ে। ব্লাড চাৰ্কুলেশ্যনে কি কৰে? গ্লেণ্ডছবোৰলৈ যায়, গ্লেণ্ডছবোৰক এক্টিভ কৰি ৰাখে। তাৰপিছত তোৰ কিবা যদি ৱেষ্ট মেটেৰিয়েল থাকে, ৱেষ্ট মেটেৰিয়েলখিনিও উলিয়াই দিয়ে। তো বেচিকেলি বডিটো এক্টিভ হৈ থাকে, মানে আমাৰ গ্লেণ্ডছবোৰো অ'কে থাকে। নহ'লে কি হয় জানো? এই ভৰিবোৰত কিনকিনাব, জিনজিনাব, কুটকুটাব, ধৰটো আৰু এই খানাটোৰ ওপৰত ডিপেণ্ড কৰিব। একটো এক্টিভিটিও কৰা নাই, ভাত ৰুটি খায়ে গৈ আছোঁ, অবভিয়াছলি ভাত ৰুটিত কি থাকে? কাৰ্বহাইড্ৰেট থাকে। তো কাৰ্বহাইড্ৰেট এটা লেভেলটো গৈ পেলাইতো এফেক্ট কৰিবগৈ না, কিবা এটা লেভেলটো কাৰ্বহাইড্ৰেট ভাঙিবলৈ তোৰ ইনচুলিন দৰকাৰ হ'ব। যদি কাৰ্বজে খাই আছোঁ, আৰু মানুহৰ কি গম পাওঁ নাই? আমি ভিটামিনছ মিনাৰেলছৰ সলনি ভাতকে খাই দিওঁ বেছি। ভাত খাবলৈ মানা নকৰে, অকণমান খালা, হয়নে? সেইটো কথা আৰু বাকী যি ষ্টাৰ্চ ল'বলগীয়া আছে, ৰুটি খাবলৈ খাই, চফ্ট ৰুটি খাবলৈ নকয়, ৰঙা আটা ৰুটি খাবলৈ কয় পিয়ৰ ফৰ্মত। সেইটো কথা। ক'ৰপৰা গ'লোগৈ আমি, ক'ৰপৰা কিনি গ'লোগৈ? তই কোনটো কি সুধিছিলি? চেনি কথা সুধিছিলে, ভাত সেইটোৱে আৰু মানে চুগাৰ বুলি ক'বলৈ গ'লে একচুৱেলি ডাইৰেক্ট চুগাৰেও ডায়েবেটিছ কৰে বুলি ক'ব নোৱাৰো তই। মেইনলি ডায়েবেটিছ হয় ইনচুলিনটোৰ কাৰণে। যদি চুগাৰ ভাঙিব পৰা হৈ আছে তেতিয়াহ'লে, আৰু ডায়েবেটিছো টাইপ থাকে ন, টাইপ 2, টাইপ 1 কিবা কিবি, তো সেইটো বেলেগ বেলেগ টাইপৰ থাকে। অ'কে চলো, কাহা যা ৰহা? তো বেচিকেলি চেলাইভাই যোনটো এনজাইম চিক্ৰেট কৰে, চেলাইভাৰী গ্লেণ্ড থাকে, চেলাইভাৰী গ্লেণ্ডে চেলাইভাৰী এমাইলেজ ইউজ কৰে হৈ আছে, চিক্ৰেট কৰে। সি ফুডত থকা ষ্টাৰ্চখিনি ব্ৰেক কৰি দিয়ে ইন মানে চিম্পলাৰ পাৰ্টিকলছ। তাৰপিছত কি হৈ যায়, মানে কমপ্লেক্স কাৰ্বহাইড্ৰেটক চিম্পল কাৰ্বহাইড্ৰেট কৰি দিয়ে, মানে গ্লুক'জৰ বেলেগ এটা ফৰ্মত লৈ গুচি যায়। ঠিক আছে, মানে আধা কামটো মানে ভগা কামটো মুখতে হৈ যায়। গান গাই আছিল নেকি? গাবি চা। টাংগে কি কৰে? এই চেলাইভাখিনিক
ফোন আহিছে অঁ দেখা যা মা অঁ খালোঁ চেলাইভাই ক অঁ চৰি চেলাইভাৰী গ্লেঞ্জে আমাৰ চেলাইভাই এমাইলাইজ চিক্ৰেট কৰিলে আমাৰ ফুড কমপ্লেক্স কাৰ্বহাইড্ৰেটটোক চিম্পল কাৰ্বহাইড্ৰেটলৈ ভাঙিলে ঠিক আছে এতিয়া নেক্সট ক'ত আহিব ফুড পাইপ ফুড পাইপৰ ডাইৰেক্ট ক'ত যাব আমাৰ ষ্টমাকেওতো কাম দিব ন কিবা কিবি বস্তু দিব আমাক ষ্টমাক আচ্ছা অ'চ'ফেগাছ মানে কি ফুড পাইপটো কি বুলি কয় অ'চ'ফেগাছ বুলিও কয় ঠিক আছে আৰু এটা কথা এই যে এনেকৈ ইয়াৰ পৰা ইয়ালৈ গ'ল 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 বস্তুটো এইটো এটা স্পেচিফিক মোশ্যনত গ'লগৈ নাই ফুডবোৰটো জিনটিন যোৱা নাই এই মোশ্যনটোক আই থিংক পেৰিষ্টেলটিক মোশ্যন বুলি কয় দেচোন আছে নে কিতাপখনে বাবা किधर था हाँ peristaltic movements বুলি কয় these peristaltic movements occur all along the gut মানে লাহে 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 আমাক মানে ফুডটোৰ মানে পেটটোৰ কি চেঞ্জ বনিছে চা কেনেকুৱা হৈছে গম পাওঁ চা বস্তুটো তলে যাব লাগে ন মই যদি এবাৰ কণ্ট্ৰেক্ট কৰি তলে গুচি যাব আপোনাৰ তলে গুচি যাব এই যে হেৰি পেণ্টত যে নাৰা বান্ধো যে চেফটি পেণ্টটো যিবিলাক সোমাওঁ যে তো এইপিনে হেঁচিলোঁ তলব লাগে এইপিনে তলব লাগে তো সেই কম্প্ৰেশ্যন কম্প্ৰেশ্যন হৈ থাকে আৰু তাৰ কাৰণে ফুডটো তললৈ আমাৰ এই মোশ্যনটোক কয় পেৰিষ্টেলটিক মুভমেণ্টছ অ'কে কি কৈছে ইট ইজ নেচেচাৰী টু মুভ দ্য ফুড ইন আ ৰেগুলেটেড মেনাৰ এলং দ্য ডাইজেষ্টিভ টিউব চ' দেট ইট কেন বি প্ৰচেছড প্ৰপাৰলি ইন ইচ পাৰ্ট ইয়াৰ পৰা গৈ পেলাই তোৰ ষ্টমাকৰ পৰা গৈ পেলাই তোৰ স্মল ইনটেষ্টাইন তাৰপিছত লাৰ্জ ইনটেষ্টাইন তাৰপিছত যদি এবজৰ্ব কৰিব লাগে এবজৰ্ব কৰিলে উলিয়াব লাগি থাকিলে উলিয়াই দিয়ে তো গোটেই মুভমেণ্টটো পেৰিষ্টেলটিক মুভমেণ্ট বুলি কয় এতিয়া চা প্ৰথমতে দেখোন পেৰিষ্টেলিক মুভমেণ্ট কি কণ্ট্ৰেকশ্যন এণ্ড এক্সপানশ্যন অফ মই লিখি থোৱা আছে এই মানে নেটছত আছে দেই লিখি ল'বি ঠিক আছে কণ্ট্ৰেকশ্যন এণ্ড এক্সপানশ্যন অফ ৱাল অফ ফুড পাইপ হুইচ পুছেছ ফুড ইনটু ষ্টমাক ৰেগুলেটছ মুভমেণ্ট ফুড ইনটু ষ্টমাক অ'কে এতিয়া ভাব ষ্টমাকত কি হ'ব ষ্টমাকত কি আছে গম পাওঁ ষ্টমাকত আছে গেষ্ট্ৰিক গ্লেণ্ডছ কি আছে গেষ্ট্ৰিক গ্লেণ্ডে কি দিয়ে গেষ্ট্ৰিক জুচ দিয়ে কি দিয়ে গেষ্ট্ৰিক জুচৰ কি কি ইনগ্ৰিডিয়েণ্টছ থাকে হাইড্ৰক্লৰিক এচিড থাকে পেটতো এচিড থাকে বুলি জানোৱেই হাইড্ৰক্লৰিক এচিড থাকে যিয়ে কি কৰে ফুডটো ভাঙিবৰ কাৰণে এটা এচিডিক মিডিয়াম পেটৰ ভিতৰত ক্ৰিয়েট কৰি দিয়ে আৰু বেছি যদি এচিড প্ৰডিউচ হৈ যায় আমাৰ এচিডিটিৰ নিচিনা লাগে এই বেছি মা মছলা বস্তুবোৰ খালে কিবা টেঙা লাগে নাই একদম জ্বলা পোৰা কৰে কাৰণ সেইবোৰ ভাঙিবলৈ আমাৰ পেটে বেছিকৈ হাইড্ৰক্লৰিক এচিড প্ৰডিউচ কৰিবলগীয়া হ'ল আৰু এটা কথা জানানে এই নেক্সট এই কেমেষ্ট্ৰি চেপ্টাৰ এটাত আছে এচিডক কোনে কাটে কচোন এচিডক কাটে বেছ ক'ত থাকে হাইড্ৰক্সাইড এই হা লেমনটো এচিড হা ৰেকৰ্ড নাই নি হা অঁ ঠিক এইটো লিখি থকা নাই দিগদাৰি নাই তো লেমনটো এচিড নাখায় কোনে খায় এচিড লেমন খাওঁ নি কোনে খায় এচিড লেমন কি খাব ইনোৱে খায় দে নাখায় ময়ো ভাবিছিলোঁ আগতে মই কি বস্তু খাব লাগে ময়ো নেমু খাই দিওঁ নাখায় খালি
ভাতৰ লগত নেমুটো কেলৈ খাই কচোন, ভাতৰ লগত নেমুটো কেলৈ খাই কচোন? টেষ্টৰ কাৰণে খাই, 2 নম্বৰ কথা এচিডটো পাই যায় ন, ইজিলি ব্ৰেক হৈ যাব। চা মোৰ কালি হৈছিলে, মই কালি ৰাতি মানে কি খালোঁ জানো, মই পাহৰি থাকিলোঁ, কিবা এটা খাইছিলোঁ ৰাতি, মানে প্ৰথমতে ৰুটি খালোঁ, ৰুটি খোৱাৰ পাছত আৰু কিবা এটা মই খাই দিলোঁ পাই, বিস্কুট চিস্কুট কিবা খাই দিলোঁ নেকি, ৰাতি আহিছা এচিডিটি কৰিছোঁ মই ৰাতি শুওঁতে, শুব পৰা নাই, মই চকলেটছ খাইছিলোঁ আই থিংক, এচিডিটি কৰিছোঁ ৰাতি। এই দোকানৰ পৰা আবেলি সময়ত মই এই ক'ল্ড ড্ৰিংক এটা আনি থৈছিলোঁ, সৰু বটল এটা খাই দিলোঁ। তাত কি থাকে জানো, তাত চ'দা থাকে, চ'দা মিনছ বেছ, সিয়ে এফেক্টটো কাটি দিয়ে। মই অলপমান দেৰি মানে এনেকুৱা লাগি থাকিব ন, সেইটো কাটি দিলে মোক ভাল হৈ গ'ল। তো সেইকাৰণে ইনো খুৱাই হ'লে কিছুমানে হেৰি, আজিকালি কিছুমান কৈছে কিছুমান চিৰিয়েল টিৰিয়েল, কেতিয়াবা হেৰি চাইছ তাৰক মেহতা কা উল্টা চশমা, ইহঁতি গোটেই মানুহবোৰে খানা বস্তু মিলি পেলাই চ'দা খাব যায় নাই, কেলৈ সেইটো বেছি এচিডিটি হৈ থাকিলে মানে উৰাই থাকে যে, সেই খাই দিলে ঠিক হৈ যায়। সেইটো আৰু বহুতে সেইকাৰণে খানাৰ লগত এইটো পেপচি বা স্প্ৰাইট এটা কিবা এটা খাই থাকে। তো বেচিকেলি হয় সেইটোৱে। তো ক'ৰ পৰা ক'ত গ'লগৈ, ইটো লেচন পাই গ'লগৈ। তো এই এচিডৰ বেছি কাটা কাটি হৈ যায়, ইফেক্টটো কমাই দিয়ে। আমি হেৰি হাঁ এইবোৰ এণ্টা এচিড বুলি কয় দেই, যোনটো আমি এচিডটো কাটিব তাহাঁতক এণ্টা এচিড বুলি, কি বুলি কয়, এণ্টি এচিড বা এণ্টা এচিড বুলি কয়। সেইকাৰণে এই গেছৰ দৰৱবোৰৰ নাম পেণ্টাচিড বুলি, পেণ্টা কিবা এটা পেণ্টাচিড তেনেকুৱা থাকে, তাৰপিছত অ'কে। এতিয়া আহোঁ গেষ্ট্ৰিক গ্লেণ্ডছত কি, পেট পালেগৈ দেই, ষ্টমাক পালেগৈ, ষ্টমাকত কি থাকে, গেষ্ট্ৰিক গ্লেণ্ডে কি দিব, গেষ্ট্ৰিক জুচ মানে কি, হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডে কি কৰে, খানাটো আৰু ব্ৰেক কৰিবৰ কাৰণে এটা এচিডিক মিডিয়াম পেটৰ ভিতৰত ক্ৰিয়েট কৰি দিয়ে। অ'কে, তাৰপিছত শুন, আৰু লগতে পেপচিন নামৰ, গেষ্ট্ৰিক জুচ মানে কি, পেপচিন নামৰ আৰু এটা এনজাইম চিক্ৰেটো হয়। তো ইট কি কৰে, এচিডটোৱে আৰু পেপচিনে মিলি পেলাই যদি আমাৰ অবভিয়াছলি ধৰ তোৰ পেপচিনে ফুডত থকা প্ৰ'টিনটো ব্ৰেক কৰি দিয়ে, ডাইজেষ্ট কৰি দিয়ে, আৰু হাইড্ৰক্লৰিক এচিডে এচিডিক মিডিয়ামটো ক্ৰিয়েট কৰি লগতে খানাখিনিত যদি কিবা জাৰ্মছ আছে সেইখিনি মাৰি দিয়ে, কিল কৰি দিয়ে। নেক্সট, আৰু পেটত আৰু এটা বস্তু ওলায়, কি জানো, পেটত নহয় ষ্টমাকত মিউকাছ ওলায়। মিউকাছে কি কৰে গম পাওঁ, অবভিয়াছলি যিহেতু হাইড্ৰক্লৰিক এচিড পেটৰ ভিতৰত বা ষ্টমাকত ৰিলিজ হৈছে, হাইড্ৰক্লৰিক এচিডে ছাইডৰ পেটৰ ৱালবোৰক, স্কিনখনক ডেমেজ কৰিব পৰা বহুত চান্স থাকে। তো সেইকাৰণে লগতে মিউকাছো ৰিলিজ হয়, যাতে মিউকাছটোৱে আমাৰ পেটৰ লাইনিংবোৰক বা পেটৰ স্কিনবোৰক হাইড্ৰক্লৰিক এচিডৰ বেয়া এফেক্টৰ পৰা, ভাবচোন ইয়ালৈকে আহি গ'লে আমাৰ কেনেকুৱা লাগে, পেটতো সেইখনো চলি থাকে ন, জ্বলা পোৰা। অ'কে, এতিয়া তাৰপাছত বেচিকেলি ষ্টমাকত কি হয়, ইছ'ফেগাছৰ পৰা আহি ষ্টমাক পালেহি, পেৰিষ্টেলটিক মুভমেণ্ট কৰি ষ্টমাকত 3টা বস্তু ৰিলিজ হ'ল, হাইড্ৰক্লৰিক এচিড, সি এচিডিক মিডিয়াম এটা ক্ৰিয়েট কৰিলে, খানাটো আৰু ব্ৰেক কৰিলে, আৰু খানাত থকা জাৰ্মছখিনি খালাছ কৰি দিলে। পেপচিন ৰিলিজ হ'ল, পেপচিনে কি কৰিলে, পেপচিনে খানাত থকা প্ৰ'টিনছখিনি ডাইজেষ্ট কৰি ল'লে। থাৰ্ড, মিউকাছ ৰিলিজ হ'ল, মিউকাছে এই খানাখিনিতো শ্লিপাৰী কৰিলে আৰু পেৰিষ্টেলিক মুভমেণ্টত হেল্প কৰিলে, লগতে হাইড্ৰক্লৰিক এচিডৰ এচিডে যাতে আমাৰ ষ্টমাকৰ ৱালখনক বা মানে ডেমেজ কৰিব নোৱাৰে, সেইটো মিউকাছে বচাই ৰাখিলে। তাৰপিছত এতিয়া আহিব স্মল ইণ্টেষ্টাইন। কোন স্মল ইণ্টেষ্টাইনতে আমাৰ মেক্সিমাম এবজৰ্পশ্যন অফ ফুড হয়। এটা ঘটনাটো শুনিবি, স্মল ইণ্টেষ্টাইন কোনটো গম পাওঁ, এনেকৈ এতিয়া ঘটনাটো হ'ল, তাত স্মল ইণ্টেষ্টাইনে দুটা বস্তুক বা দুটা বেলেগ বেলেগ অৰ্গেনক কাম দি ৰাখিছে। তই মোক এনজাইমছ দিবি, মই বস্তু ভাঙিম আৰু মই বস্তু এবজৰ্ব কৰি ল'ম। কাক কাম দি ৰাখিছে, পেনক্ৰিয়াছক কাম দি ৰাখিছে আৰু লিভাৰক কাম দি ৰাখিছে। ঠিক আছে, অ'কে। পেনক্ৰিয়াছে কি কৰে, প্ৰথম লিভাৰে কি কৰে, বাইল জুইচ বুলি বস্তু এটা বনায়। কি দিয়ে, বাইল জুইচ। লিভাৰে কি দিয়ে, বাইল জুইচ। বাইল জুইচ ক'ত থাকে জানো, বাইল জুইচ থাকে লিভাৰত, কোনটা থাকে, গেল ব্লেডাৰত। ক'ত থাকে, গেল ব্লেডাৰত। তো কি কৰে, বেছি ষ্টমাকৰ পৰা, এতিয়া ষ্টমাকৰ পৰা যিখিনি ফুড আহিলে সেইখিনি এচিডত মিক্স হৈ আহিছে ন, তো বেছি এচিডিক হৈ আছে, সেইখিনিও আকৌ ধৰ তোৰ স্মল ইণ্টেষ্টাইনত পৰিলে স্মল ইণ্টেষ্টাইনটো ডেমেজ কৰিব পাৰে ন, সেইকাৰণে অকণমান মামলাটো এলকালাইন কৰি দিয়ে। কি কৰে, বেছি এলকালাইন ৱাটাৰ, বেছিক ৱাটাৰ এলকালাইন কৰি দিয়ে। তাৰপিছত
এই যোনটো বাইল জুচে যেনেকৈ পেপচিনে প্ৰটিন ডাইজেষ্ট কৰিলে আমাৰ বাইল জুচে যিখিনি ফেটছ মলিকিউল আহে তাহাঁতক ব্ৰেক ডাউন কৰে ঠিক আছে কোনে কৰে লিভাৰে চিক্ৰেট কৰা বাইল জুচে লিভাৰে বাইল জুচ চিক্ৰেট কৰি ক'ত ৰাখে একচুৱেলি গেল ব্লেডাৰ তো সেই বাইল জুচটো আহি পেলাই প্ৰথমতে ষ্টমাকৰ পৰা অহা এচিডিক ফুডখিনিক এলকালাইন কৰে ছেকেণ্ডত সেই ফুডখিনিত থকা ফেটছ মলিকিউলবোৰ ব্ৰেক কৰি দিয়ে তাক ইংৰাজীত বা চাইন্সত ইমালচিফিকেশ্যন অফ ফেট বুলি কয় কি বুলি কয় ইমালচিফিকেশ্যন অফ ফেট মানে কি ব্ৰেকিং অফ ফেট মলিকিউলছ ইনটু স্মলাৰ পাৰ্টছ ঠিক আছে অ'কে তাৰপিছত কেলৈ কৰিলে কচোন স্মলাৰ ভাঙি গ'লে চা বস্তু এটা শুনিবি যেতিয়া কিবা এটা কাম কৰিব খোজ তোক যদি ৰুম এটাত অকণমানি ৰুম এটা দিলে ভাল পাবি ডাঙৰ ৰুম এটা দিলে ভাল পাবি মানে ধৰ তোৰ কিবা এটা মানে ধৰ তোৰ সজাব খুজিছ এই ঠিক ঠাকে অকণমানি ৰুম এটা দি দিলে মই এনেকুৱা নিচিনাই এনেকুৱা ডাঙৰ ৰুম এটা হ'লে ভাল লাগে অভিয়াছলি ডাঙৰ ৰুম এটা হ'লে ভাল লাগে ন কেলৈ তাত এৰিয়া বেছি আছে কাম কৰিবলৈ মোৰ মন আছে কাম কৰিবলৈ মোৰ এৰিয়া বেছি হ'লে ভাল লাগিব ন তেনেকৈ ভাড়া ঘৰ এটা টিকলু ভাড়া ঘৰ এটা ভাল লাগে ডাঙৰ ভাড়া ঘৰ এটা ভাল লাগে ডাঙৰ ভাড়া ঘৰ এটা ভাল লাগিব ন তো তেনেকেই ফেটছ মলিকিউল যে ব্ৰেক কৰি দিলে কি গম পাওঁ অভিয়াছলি খিচৰি হৈ গ'ল ন খিচৰি হৈ গ'ল মানে এৰিয়া বাঢ়ি গ'ল কি বাঢ়ি গ'ল আৰু বেছি এৰিয়াত কাম কৰিবলৈ এনজাইমৰ সুবিধা পায় ঠিক আছে অ'কে নেক্সট লিভাৰৰ বাইল জুচে সেই কামখিনি কৰাৰ পাছত পেনক্ৰিয়াছৰ পৰা চা এই কামখিনি হৈ ক'ত আছে এই কামখিনি হৈ আছে আমাৰ স্মল ইণ্টেষ্টাইনত লিভাৰে দিলে বাইল জুচ লৈ পেলাই স্মল ইণ্টেষ্টাইনত সেই কামখিনি হ'ল ইপিনে আকৌ পেনক্ৰিয়াছেও দিছে না পেনক্ৰিয়াছে কি দিছে চা পেনক্ৰিয়াছে দিছে পেনক্ৰিয়েটিক জুচ যেনেকৈ আমাৰ গেষ্ট্ৰিক জুচ দিছিলে পেনক্ৰিয়াটিক জুচ দিছে পেনক্ৰিয়াটিক জুচত কি আছে চা পেনক্ৰিয়েটিক জুচত আছে ট্ৰিপচিন আৰু লাইপেজ কি আছে ট্ৰিপচিনে কৰে প্ৰটিন ডাইজেষ্ট যেনেকৈ আমাৰ ইপিনে ষ্টমাকত থকা পেপচিনে প্ৰটিন ডাইজেষ্ট কৰিছিলে পেনক্ৰিয়াছত থকা কোনে ডাইজেষ্ট কৰে ট্ৰিপচিন তো প্ৰটিন ডাইজেষ্ট কৰা দুটা এনজাইমৰ নাম কচোন এটা হৈছে পেপচিন कहाँ मिलता है स्टोमक में मिलता है दूसरा है ट्रिप्सिन कहाँ मिलता है अभी बोला पेनक्रियास में मिलता है ठीक है ये मात्र कैसे तो जानिब लगे इन्सुलिन तो कोने सिक्रेट करे इन्सुलिन हर्मोन तो कोने सिक्रेट करे पेनक्रियासे सिक्रेट करे पेनक्रियास এটা পাছত পঢ়িম এইটো কন্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন চেপ্টাৰ হৈছে এটা শুন আৰু পেনক্ৰিয়াছে আৰু এটা এনজাইম সিক্ৰেট কৰে সেইটো হৈছে লাইপেজ কি কৰে লাইপেজ এই ইমালচিফাইড ফেটছখিনি আছে ন যোনখিনি আমাৰ বাইল জুচে ফেটছখিনি ভাঙিছিলে কুৰকুৰ কৰিছিলে সেইখিনি আৰু ব্ৰেক কৰি পেলাই কোনে কৰে লাইপেজ কোনে কৰে ক'ৰ পৰা ওলায় পেনক্ৰিয়াছৰ পৰা ক'ৰ পৰা ওলায় একদম এবাৰ এনজাইমবোৰ এফালৰ পৰা চাৱা দাঁতে চুবোৱাৰ পাছত মুখত থকা চেলাইভাৰী এমাইলেজ আছে তাত এনজাইম সি কমপ্লেক্স কাৰ্বহাইড্ৰেটক চিম্পল কাৰ্বহাইড্ৰেট কৰিলে আহি আছে ডাইৰেক্ট আহি ষ্টমাক পালেহি ষ্টমাকত কি ৰিলিজ হ'ল গেষ্ট্ৰিক জুচ ৰিলিজ হ'ল মানে কি হ'ল প্ৰথম কথা হাইড্ৰক্লৰিক এচিড যি এচিডিক মিডিয়াম এটা ক্ৰিয়েট কৰে নেক্সট হৈছে আমাৰ পেপচিন আৰু তাৰপিছত হৈছে মিউকাছ পেপচিনে কি কৰিলে প্ৰটিন এবজৰ্ব বা ডাইজেশ্যন কৰিলে আৰু মিউকাছে কি কৰিলে সেই এচিডবোৰৰ পৰা যাতে আমাৰ ষ্টমাকৰ ৱালটো বাচি থাকিব পাৰে সেইটো বচাই ৰাখিলে আৰু মুভমেণ্ট যেনেকৈ মাছলছবোৰ বা হেৰিবোৰ মাছল বুলি ক'ম কণ্ট্ৰেকশ্যন আৰু এক্সপানশ্যন হৈ পেলাই ফুডবোৰক যে ঠেলা মাৰি দি আছে তললৈ সেই মুভমেণ্টটো কি মুভমেণ্ট কয় পেৰিষ্টেলটিক কি মুভমেণ্ট অ'কে ষ্টমাকত আহি কামটো হৈ গ'ল এটা ষ্টমাকত যিটো এচিডিক ফুড বনিব সি লগালগ ক'ল যাব স্মল ইণ্টেষ্টাইনে নিজে একো চিক্ৰেট কৰা নাই স্মল ইণ্টেষ্টাইনে দুটা বেলেগ অৰ্গেনক কৈ থৈছে যে তহঁতে মোক এনজাইম চিক্ৰেট কৰি দি থাকিবি প্ৰথমতে কাক ক'লে লিভাৰ কি ক'লে কাম এটা কৰ বাইল জুচ চিক্ৰেট কৰ বাইল জুচে কি কৰিলে বাইল জুচে তলতো প্ৰথম কথা যোনটো ষ্টমাকৰ পৰা এচিডিক বস্তু গৈছে ন তাক অকণমান এলকালাইন কৰি ল'লে তাৰপাছত যোনবোৰ ফেট মলিকিউলছ আছে সেইবোৰক অকণমান সৰু টুকুৰালৈ ভাঙি দিলে সেইটোক কয় ইমালচিফিকেশ্যন অফ ফেটছ কি কয় ইমালচিফিকেশ্যন অফ ফেটছ কোনে কামটো কৰিলে এইটো লিভাৰত যোনটো আমাৰ বাইল জুচ এই গেলব্লাডাৰৰ পৰা ওলাই সি কামটো কৰিলে তাৰপিছত ইপিনে আকৌ পেনক্ৰিয়াটিক জুচ দিছে ন পেনক্ৰিয়াটিক জুচত কি থাকে ট্ৰিপচিন থাকে আৰু
লাইপেজ থাকে। ট্ৰিপচিনে কি কৰিলে আমাৰ, ট্ৰিপচিনে কৰিলে সেই পেপচিডৰ নিচিনা কাম, প্ৰটিন ডাইজেষ্ট কৰা কামটো কৰিলে। আৰু লাইপেজে কি কৰিলে, এই যে বাইল জুচে যে আমাৰ ফেটছ ডাইজেষ্ট ইমালচিফিকেশ্যন কৰিছিল ন, সেইখিনি আৰু ব্ৰেক কৰি পেলালে। আৰু কথা এটা হ'ল যে স্মল ইণ্টেষ্টাইনটোৱে হৈছে আমাৰ চবতছে লং ফুড পেপৰ পাৰ্ট, বহুত দীঘল হয়, ঠিক আছে। আৰু সেই মুখৰ পৰা গৈ পেলাই একদম ইছ'ফেগাছৰ পৰা গৈ পেলাই ষ্টমাক হৈ পেলাই স্মল ইণ্টেষ্টাইন হৈ লাৰ্জ ইণ্টেষ্টাইন হৈ এনাছলৈকে যিডাল গৈ আছে, সেইডাল আমাৰ এটা ৰাস্তা, দীঘল কৰি দিলে কমচে কম 20 ফিটমানৰ ওপৰত যাব, ঠিক আছে কথাটো সেইটো। তো এতিয়া চা, স্মল ইণ্টেষ্টাইনত কি হ'ল, স্মল ইণ্টেষ্টাইন ইজ এ কইল্ড লংগেষ্ট পাৰ্ট অফ এলিমেণ্টেৰী কেনেল। এলিমেণ্টেৰী কেনেল কাক কয়, গোটেই খোৱাৰ পৰা ওলাই যোৱালৈকে গোটেই ৰাস্তাটোক এলিমেণ্টেৰী কেনেল বুলি কয়। সেই গোটেই ৰাস্তাটোৰ ভিতৰত স্মল ইণ্টেষ্টাইনটোৱে হৈছে কইল্ড হৈ থকা চবতছে দীঘল পাৰ্ট ফুড পাইপৰ। দিছ ইজ দ্য চাইট অফ কমপ্লিট ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন অফ ফুড। ইয়াতে যি ডাইজেশ্যন হ'বলগীয়া আছিল আৰু কমপ্লিট এবজৰ্পশ্যন হ'বলগীয়া আছিল, ইয়াতে হৈ পেলাই খতম হৈ যায়। তাৰপিছত আৰু ই কি কৰে, ৰিচিভছ চিক্ৰিশ্যন অফ এনজাইমছ ফ্ৰম লিভাৰ আৰু পেনক্ৰিয়াছ, ঠিক আছে, কোনে, স্মল ইণ্টেষ্টাইনে, ঠিক আছে। এতিয়া স্মল ইণ্টেষ্টাইনত চাব নিবিদে কথা এটা, স্মল ইণ্টেষ্টাইনত কিবা এটা বস্তু থাকে, সেই বস্তুটোৱে ফুড, কৈছোঁ ন স্মল ইণ্টেষ্টাইনত ফুড এবজৰ্ব হয়, ডাইজেশ্যন হয়, ইয়াৰ পিছত আৰু নহয়। আৰু স্মল ইণ্টেষ্টাইনত এনেকুৱা কি আছে যে ফুড এবজৰ্ব ইয়াতেই বেছিকৈ হয়। এতিয়া ঘটনাটো শুনিবি, যিমান বেছি হাত সিমান বেছি কাম হয় নাই, মানে কম মানুহ থাকিলে কম কাম হ'ব, বেছি মানুহ থাকিলে। এতিয়া স্মল ইণ্টেষ্টাইনত ন এনেকুৱা ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ কিছুমান থাকে এনেকৈ, যেনেকৈ পেৰামেচিয়ামটোৰ ওপৰত যে মই হেয়াৰবোৰ ৰাখিছিলোঁ, স্মল ইণ্টেষ্টাইনৰ পাইপডালৰ ভিতৰত ইটছ লাইক এইডাল স্মল ইণ্টেষ্টাইনৰ পাইপডাল ন, তাত এনেকুৱা ষ্ট্ৰাকচাৰ কিছুমান থাকিব। এইবোৰক খোৱা ভিলাই বুলি কয়, ভিলাই কি বুলি কয়, ভিলাই। এতিয়া চাবি ঘটনাটো, এইটো যদি নৰ্মেল স্মল ইণ্টেষ্টাইনৰ পাইপডাল হ'লহেঁতেন, এইখিনি ইয়াৰ এৰিয়া হ'লহেঁতেন। কিন্তু যদি মই এতিয়া ভিলাইখিনি থকাৰ কাৰণে মন কৰিবচোন, এই ভিলাইডাল যদি খুলি পেলাই ষ্ট্ৰেচ মাৰি দিয়, এই নৰ্মেল লাইনডালতকৈ বেছি দীঘল লাইন যাবনে? ডেট মিনছ কি বাঢ়িলে গম পাওঁ, আমাৰ ছাৰ্ফেচ এৰিয়া। সেইকাৰণে মই কৈছিলোঁ ন 1.5 হাত হ'লে বেছি কাম হয় বুলি। তো ঘটনাটো হ'ল এতিয়া ফুড মলিকুলছবোৰ বা ফুড পাৰ্টিকলছবোৰ যোনবোৰ ব্ৰ'ক হৈ গ'ল, সেইবোৰ ইয়াতো লাগিব, মানে এই লাইনডালে এই অকল ফুড স্মল ইণ্টেষ্টাইনৰ এই থিন এই লাইনডালে এবজৰ্ব কৰাৰ সলনি ই গোটেই সোপা এবজৰ্ব কৰিব, এইকনে কৰিব, ইমান সোপা জেগা পাই গ'ল ফুড এবজৰ্ব হ'বৰ কাৰণে। সেইকাৰণেই স্মল ইণ্টেষ্টাইনত চবতছে বেছি ফুড এবজৰ্ব আৰু ডাইজেষ্ট হয়, ঠিক আছে। তো ভিলাইয়ে কি কৰে, ভিলাই আৰ লাইক লটছ অফ ফিংগাৰ লাইক প্ৰজেকশ্যনছ প্ৰেজেণ্ট ইন ইনাৰ লাইনিং অফ কেনি বা আউটাৰ লাইনিং নহয় আকৌ দেই, স্মল ইণ্টেষ্টাইনৰ পাইপডালৰ ভিতৰৰ পিনে থাকে, ইন ইনাৰ লাইনিং অফ দ্য স্মল ইণ্টেষ্টাইন। ইট ইনক্ৰিজেছ দ্য ছাৰ্ফেচ এৰিয়া ফৰ এবজৰ্পশ্যন। কি কৰে ই, ইনক্ৰিজেছ দ্য ছাৰ্ফেচ এৰিয়া ফৰ, প্ৰথম কথা হ'ল এবজৰ্পশ্যন। শুনি এটা ইণ্টাৰেষ্টিং কথা নহয় আকৌ, ফুডৰ পৰা যে নিউট্ৰিশ্যনছ বা ফুডটো এবজৰ্ব হৈছে, এবজৰ্ব ক'ত হয়, কালেও হয়, শুহি যে থৈ দিব। এতিয়া মই পানী যে আছে ইয়াত পৰি আছে, মই ধৰক পানীখিনি শুহিব লাগে, কাপোৰ এখন আনিম বা স্পঞ্জ এটুকুৰা আনিম নাই, তো শুহি ল'লে স্পঞ্জ টুকুৰাই চাক কৰি ল'ব। এতিয়া যে মই কৈছোঁ যে ইহঁতি ফুডৰ পৰা গোটেই নিউট্ৰিয়েণ্টছবোৰ চাক কৰি লয়, এবজৰ্পশ্যন কৰি দিয়ে, কেনি যায় তাৰপিছত, অবভিয়াছ মেইন ট্ৰেন্সপৰ্টাৰ কোন, ব্লাডেই নিব লাগিব ন চবল জেগালৈ। তো ইয়াত ব্লাড ভেচেলছ থাকে, ভিলাইত কি প্ৰেজেণ্ট থাকে, ব্লাড ভেচেলছ। তো এই ব্লাড ভেচেলছে এই এবজৰ্বড কৰা ফুডখিনি লৈ পেলাই গোটেই চেলবোৰক দি দিয়েগৈ, ঠিক আছে। অ'কে, তো কি হ'ল, ইয়াতে ব্লাড ভেচেল থাকে কাৰণে ইয়াৰ পৰাই এবজৰ্ব কৰা ফুডবোৰ গোটেই হোল বডিত যাব পাৰে। মেইন কেৰেক্টাৰ কোন, ভিলাই। ভিলাই ইজ আৰ finger like projection on the inner lining of the small intestine, ঠিক আছে। অলমষ্ট খতম হৈছে আমাৰ। এতিয়া চা, ডাইজেশ্যনটো হৈ গ'ল, কিন্তু এতিয়াও অলপমান ফুড বাকী আছে যিবোৰ ডাইজেষ্ট কৰিব আমি নোৱাৰিলোঁ, আৰু যাৰ পৰা একো নিউট্ৰিশ্যনছ ভেলু থাকিব পাৰে, খালি আমি ল'ব আৰু নোৱাৰিলোঁ। সেইখিনি ক'ত পাই যায়গৈ জানো, স্মল ইণ্টেষ্টাইনৰ পৰা ডাইৰেক্ট পাই যাব লাৰ্জ ইণ্টেষ্টাইন। কেনি পাব,
हमारा काम नहीं है एपेंडिक्स का गरु लोग का काम है ঘাঁহ চাহবোৰ ডাইৰেক্ট খাই যে আগতে কাম আছিলে মানুহৰো এই ডাইৰেক্ট যদি ঘাঁহ চাহ খোৱা যায় সেই ঘাঁহ চাহবোৰ ধৰ তোৰ ব্ৰেক কৰিবলৈ আগতে এপেণ্ডিক্স ইউজ কৰে আই থিংক এপেণ্ডিক্সৰ কিবা এটা এনজাইম চিক্ৰেট হৈছিলে হোৱাট ইজ ইউজ অফ এপেণ্ডিক্স ইন কাউ চাৰি ৱাও আজিয়ে গম পাইছোঁ কথাটো থেংক ইউ দে সুধিলি এপেণ্ডিক্স এক্টছ এজ এ ছেফ হেভেন ফৰ বেনিফিচিয়েল গাট বেক্টেৰিয়া মানে কিছুমান বেক্টেৰিয়া আমাৰ গাঁতৰ কাৰণে ভাল থাকে সেইকাৰণে প্ৰ'বায়'টিক খাই যে কিছুমানে দৈ খাব লাগে বুলি কয় দৈত বেক্টেৰিয়া থাকে এপেণ্ডিক্স এক্টছ এজ এ ছেফ হেভেন ফৰ বেনিফিচিয়েল গাট বেক্টেৰিয়া এণ্ড ছাপৰ্টছ ইমিউন ছিষ্টেম দ' লং থট টু বি ইউজলেছ ভেষ্টিজিয়েল অৰ্গেন যদিও বহুত দিনৰ পৰা অদৰকাৰী লাহে লাহে মানে নাইকিয়া হ'বলৈ ধৰা অৰ্গেন বুলি কনচিডাৰ কৰা হয় ইট হেল্পছ ইয়'ৰ বডি ৰিকভাৰ ফ্ৰম চিভিয়াৰ ইণ্টেষ্টাইনেল ইলনেছ এণ্ড জেনেৰেলি কনচিডাৰ্ড নন এচেনচিয়েল মানে প্ৰথমতে মানে অদৰকাৰী বুলিয়ে ভবা হয় কিন্তু যেতিয়া গাঁত বেমাৰ হয় গাঁতৰ বেমাৰৰ পৰা আমাৰ প্ৰ'বায়'টিক খাব দিয়ে ন তো সেই এপেণ্ডিক্সত গোটেই বেক্টেৰিয়াখিনি থাকে হেল্প কৰে বৰ বেছি কাম নাই বাৰু প্ৰথমতে 1 নম্বৰ কাম দিছে ইয়াত ছেফ হাউচ ফৰ গাট বেক্টেৰিয়া এপেণ্ডিক্স বেমাৰ নহয়ও এপেণ্ডিক্স গ্লেণ্ডছটো ফুলি গ'লে বাকীবোৰ হেঁচা মাৰি দিয়ে ন ইটছ লাইক তহঁতৰ মানে ঘৰটো এনেকুৱা ডাঙৰ গছজোপা হৈ গ'ল এতিয়া গছজোপা কাম নাই এনেই গছজোপা হৈ গ'ল অমিতা গছজোপা হ'ল মতা অমিতা হয় ন কিছুমান দেখিছে নাই মতা অমিতা কাটি পেলাই নাই তাত ফুলজোপা লগাম আকৌ তো মতা অমিতাজোপা হ'লেই আৰু ডাঙৰ হ'লে কাটিব নোৱাৰিবা কি কাম বুলি তেনেকুৱা এপেণ্ডিক্সটো তেনেকুৱা কাম নাই কোনো কাম নাই লাহে লাহে বাঢ়ি গৈ আছে জেগাও খাই গৈ আছে বেলেগ অবভিয়াছলি গোটেইখন থেপা থেপিকৈ আছে বেলেগ অৰ্গেন এটাক এফেক্ট কৰি দিব বাই চান্স ঘাঁহ চাহ লাগি যাব ইণ্টাৰনেল যদি ঘাঁহ চাহ লাগি যায় তো বহুত ডাঙৰ কেছ হৈ যাব সেইকাৰণে কাটি পেলাই অ'কে আগতে ইউজলেছ বুলি ভবা হৈছিলে এতিয়া কিন্তু দেখাইছে যে এতিয়া ইউজলেছ বুলি ভবা নহয় এতিয়া ভবা হৈছে সেই গুড বেক্টেৰিয়াবোৰ যাৰ ইমিউন ছিষ্টেমৰ কাৰণে গুড বেক্টেৰিয়াবোৰ এপেণ্ডিক্সত থাকে বুলি নেক্সট কি পঢ়িছোঁ আমি নেক্সট পঢ়ি আছোঁ এতিয়া আছে লাৰ্জ ইণ্টেষ্টাইন যাক কোলন বুলি কয় কি বুলি কয় কোলন তো লাৰ্জ ইণ্টেষ্টাইনত কি হয় স্মল ইণ্টেষ্টাইনে এবজৰ্ব কৰিব নোৱাৰা ফুডবোৰ ইয়াত পায়হি লাৰ্জ ইণ্টেষ্টাইনে চাই ইয়াৰতো একো কৰিব নোৱাৰোঁ খানাখিনি কিন্তু এটা কাম কৰিব পাৰি যদি তাত কেনেবাকৈ ৱাটাৰ প্ৰেজেণ্ট আছে সেইখিনি লাৰ্জ ইণ্টেষ্টাইনে চাক কৰি বা এবজৰ্ব কৰি চাক কৰি ভুল হ'ব এবজৰ্ব কৰি থৈ দিয়ে আৰু বাকী আৰু তাৰপিছত এনএছলৈ দি দিয়ে এনএছে টাটা বাই বাই কৰি পেলাই পঠিয়াই দিয়ে হ'ল এইটো এতিয়া চা আমাৰ যেতিয়া এক্সক্ৰিশ্যন হয় এনএছত চাবি এটা এনএছৰ অ'পেনিঙত এই এনাছ নহয় এনএছ স্পিনছ কিতাপত আছে জানো এনএছ স্পিনটাৰ বুলি বস্তু এটা থাকে স্পিনষ্টাৰ আছে তো এনএছ স্পিনষ্টাৰে কি কৰে আমাৰ এনএছৰ অ'পেনিংটো কিমান খুলিব লাগিব কিমান কম খুলিব লাগিব ডিচাইড কৰে এই সৰু কেছৰ ল'ৰা ছোৱালীবোৰে যে একো চেঞ্চ নাথাকে তাহাঁতৰ যেতিয়া লেটিন হৈ যায় বা স্কুলতে কিছুমান সৰু ল'ৰা ছোৱালী লেটিন হৈ যায় তাহাঁতৰ কেলৈ চেঞ্চটো নাথাকে ন সেই লাহে ডেভেলপ হয় ন বস্তুটো তো সেই এনএছ স্পিনটাৰ কণ্ট্ৰলটো নাথাকে সেইটোৱে আৰু নেক্সট এটা কথা এটা কোৱা নহয় কৈ দিছোঁ পেপচিন আৰু ট্ৰিপচিনে যে প্ৰটিনবোৰ এবজৰ্ব কৰে ব্ৰেক কৰে প্ৰটিনবোৰ চা প্ৰটিনটো কি হ'লে ব্ৰেক কৰে প্ৰটিনটো ব্ৰেক কৰি পেলাই কি বনায় তাৰমানে যিটো আমাৰ ব্লাডে এবজৰ্ব কৰি লয় সেইটো হৈছে এমিনো এচিডছ বনায় কি বনায় এমিনো এচিডছ ঠিক আছে তো এমিনো এচিডছ বেচিকেলি আমাৰ মাছল বিল্ডিঙৰ কাৰণে আৰু DNA কাৰণেও লাগে ঠিক আছে নেক্সট কাৰ্বহাইড্ৰেটক কি বনাই দিয়ে কাৰ্বহাইড্ৰেটক বনাই গ্লুক'জ কাৰণ আমি পুৰা গ্লুক'জ ইজ ওৱান অফ দি চিম্পলেষ্ট আৰু তাতকৈ কমপ্লেক্স কাৰ্বহাইড্ৰেটছ খাই দিওঁ ন আমি সেইখিনিক ব্ৰেক কৰি কি বনায় প্ৰথমতে গ্লুক'জ আৰু ফেটছটোক ভাঙি পেলাই কি বনায় ফেটছটোক বনায় ফেটি এচিড যেনেকৈ প্ৰটিনছক এমিনো এচিড বনায়
ফেটছটোৰ পৰা ফেটি এচিড বনায় আৰু গ্লিচাৰল বনায়। কি বনায়? গ্লিচাৰল। কি বনায়? গ্লিচাৰল। অ'কে, সেইটো কথা আৰু হা মিট ইজ ইজিয়েষ্ট টু ডাইজেষ্ট মানে এইকাৰণে কৈছে তোৰ তাত চা কাৰ্বছ বেছি নাথাকে ন, ফেটছ থাকে। ফেটছটোতো ভাঙিবলৈ আৰু প্ৰ'টিন থাকে। কি থাকে? প্ৰ'টিন। চা আমাৰ ইমানখিনি পঢ়িলোঁ, ইমান এনজাইম পঢ়িলোঁ কাৰ্বছ ভাঙিবলৈ কিবা এনজাইম ওলাইছিল দেখিছোঁ, শুনিছিল নে? চবতো প্ৰ'টিন ভাঙিবলৈ, ফেটছ ভাঙিবলৈ কৈ আছোঁ। কাৰ্বহাইড্ৰেট ভাঙিবলৈ কিবা এনজাইম ওলাই দেখিছেনে? এতিয়ালৈকে নাপাতো, অকল সেই চেলাইভাৰী মাইলেজটো ভাঙিলে আৰু তো কাৰ্বছবোৰ পটককৈ ব্ৰেক কৰিবলৈ অকণমান গছৰ বস্তুবোৰ। খালি ঘটনাটো কি হ'ল চা, যদি আমাৰ গাট হেল্থটো ভাল নহয় তেতিয়া আমাৰ তই যোনটো কৈছ মিটটো খালে কি লাগে? হেভি লাগে, হয়নে? কাৰণ মিটটো হেভি তই কোনটো পিনৰ পৰা কৈছ? ডাইজেশ্যনৰ পিনৰ পৰা কৈছ নে খাই দিয়াৰ পাছত বেছি গধুৰ লাগে পেটটো ফুলি থাকে সেইটো কথা কৈছ? পাৰ্চেপশ্যন চাব লাগিব তই। এতিয়া চা গছৰ পৰা যদি ফল মূল খাওঁ, দ'জ আৰ কাইণ্ড অফ ভেৰি চিম্পল কাৰ্বহাইড্ৰেটছ। কি কাৰ্বহাইড্ৰেটছ? চিম্পল কাৰ্বহাইড্ৰেটছ। কিন্তু যদি কমপ্লেক্স কাৰ্বহাইড্ৰেট কোনবোৰ হ'ব আমাৰ? পৰঠা খালি, আলু পৰঠা এখন খাই দিলি, ৰুটিটো আটাটো আছে তাতে আলুও আছে, তো মিক্স কৰি পেলাই খাই দিলি, সেইটো কি হৈ যায়? আৰু যদি তেল দি খাই দিলি, কাইণ্ড অফ সেইটো কমপ্লেক্স কাৰ্বহাইড্ৰেট হৈ গ'ল। সেইটো ব্ৰেক কৰিবলৈ অকণমান, সেইকাৰণে কিছুমানৰ লুচি পুৰি খাই দিলে যে পটককৈ গেছ ধৰি যায় যে, কাৰণ ইজিলি ব্ৰেক কৰিবলৈ নোৱাৰে। কিন্তু মাংসটো কি হ'ল, পিয়'ৰলি কাৰ্বহাইড্ৰেটছো কম থাকে, নাথাকে মানে তেনেকুৱা, কিন্তু প্ৰ'টিন বেছি থাকে ন, প্ৰ'টিন থাকে। সেইটোতো কৰি ঘটনাটো কি হ'ল, বইল হ'লেতো কোনো কেছেই নাই। সেইকাৰণে এই জিম ফ্ৰিকবিলাকে বইল খায়, বইল চিকেন কিবা চিকেন, থৈ না তন্দুৰী চিকেন খাই দিয়ে, নাখায় ন। মছলা দিলে অবভিয়াছলি যিমান বেছি মছলা হ'ব সিমান বেছি পেটে গেষ্ট্ৰিক জুচ চিক্ৰেট কৰিব লাগিব, পেটটো জ্বলা পোৰা কৰিব আৰু আমাৰ ডাইজেশ্যন কৰিবলৈ অকণমান অসুবিধা হ'ব। খালি কথা এটা হয় পিছে, যাৰ পেটত ভালকৈ গেষ্ট্ৰিক জুচ চিক্ৰেট নহয়, পেপচিন চিক্ৰেট নহয়, তাৰ মাংস ডাইজেষ্ট কৰিবলৈও বহুত টাইম লাগে। এতিয়া ঘটনাটো হ'ল মাংসও বেলেগ বেলেগ টাইপৰ থাকে, ৰেড মিট থাকে, হোৱাইট মিট থাকে। ধৰ তোৰ এতিয়া বিফ হওক বা গোট মিট হওক অকণমান বেছি টাইম লাগে কম্পেয়াৰ টু চিকেন। ৰেড মিট ডাইজেষ্ট কৰোঁতে অকণমান টাইম লাগে, ঠিক আছে? তো সেইকাৰণে খাবলৈও মানা কৰে, ডাইজেশ্যন যদি প্ৰব্লেম আছে নাখাবা। তো যদি হেভি লগা বুলি কৈছোঁ যে সেইটো হেভি লগা, কিছুমান ডাইজেষ্ট কৰিব নোৱাৰে, এনজাইম চিক্ৰেট নহয় ভালকৈ, এনজাইম চিক্ৰেট নোহোৱাৰ কাৰণে আকৌ বেলেগ দৰৱ খাব লাগে আজমাৰ কাৰণে। সেইটোৱে আৰু লাইনটো ক'তছে খালি তো ঘটনাটো হ'ল তাৰ ওপৰত দুটামান লাইন লিখা আছে, কচোন। হা এতিয়া চা, হাৰ্বিভোৰাছ মানে যেনেকৈ গৰু কৈ না 4টা পাকস্থলী থাকে বুলি। তো ঘটনাটো হ'ল হাৰ্বিভোৰাছবোৰৰ কি হয়, স্মল ইণ্টেষ্টাইনটো বহুত লাৰ্জ হয়, আৰু লাৰ্জ হোৱাৰ কাৰণে কি হৈ যায়, longer small intestine for digestion of cellulose which is hard to digest and requires more time to break down and get absorbed. হাৰ্বিভোৰাছত সেইকাৰণে অকল হাৰ্বছে খায়, হয় নাই? চা গছত চেলুলছ থাকে, চিয়'ৰ ডাইৰেক্ট চেলুলছ থাকে, গছত চেলুলছ থাকে কাৰণে কি হৈ যায়, আমি ডাইৰেক্ট ঘাঁহ খাব নোৱাৰোঁ। হাৰ্বিভোৰাছে ঘাঁহ খাই দিয়ে, ঘাঁহ খোৱাৰ পিছত লাহে লাহে গৰুবোৰে উলিয়াই নিয়ম কৰি থাকে নাই, তাৰপিছত কি হয়, লাহে লাহে যিহেতু স্মল ইণ্টেষ্টাইনটো দীঘল, লাহে 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 চেলুলছটো কি হৈ যায়, ব্ৰেক হৈ তাহাঁতৰ ডাইজেশ্যন হৈ যায়। কাৰ্নিভোৰাছৰ কি হয়, কাৰ্নিভোৰাছৰ স্মল ইণ্টেষ্টাইনটো হাৰ্বিভোৰাছৰ নিচিনা দীঘল নহয়, সেইকাৰণে আমি যদি ঘাঁহ খাই দিওঁ আৰু মাংস খাওঁ, আমাক ঘাঁহৰ কম্পেৰিজনত মাংসটো খাবলৈ বেছি ইজি। সেই ঘটনাটো হ'ল, তই যোনটো হেভি কথা ক'লি যে আমি সেইকাৰণেই অলম'ষ্ট গছৰ পৰা পোৱা লেণ্টিলছবোৰ বা ৰাইচ জাতীয় বস্তুবোৰ পকাই খাওঁ। কেঁচা চাউল খাই দিওঁ জানো? কেঁচা মচুৰ দাইল বা কেঁচা মগুৰ দাইল খাই দিওঁ জানো? নাখাওঁ ন।
কেঁচা শাক খাই দিওঁ জানো? কেঁচা শাক এসোপা খাই দিব পাৰিম জানো? বনাইহে খাওঁ। তো বনাই খালে কি হয়, সেই চেলুলছবোৰ অকণমান ইজিলি ব্ৰেক হৈ বইল, আৰু কয় ন বেছি বইল কৰি নাথাকিব বুলি, বেছি বইল কৰিলেও তোমাৰ বুলি মেইন গুণটো নোহোৱাই হ'বচোন বুলি, সেইটো কথা কাৰণে কয়। হয় বুজিলি? সেইটো কথা। বেছি কেঁচা বস্তু খাই থাকিলেওতো অশান্তি হৈ যাব। আমি ইমান বেছি কেঁচা বস্তু খাব পৰাকৈ আমাৰ পেটটো হেৰি হোৱা নাই। আমাক যেতিয়া আমাৰ ইভলিউশ্যন হ'ল, হওঁতে মানুহে কেঁচাতকৈ বেছি মাংস খাবলৈ ইভলিউশ্যন হ'ল। দাঁতকেইটাও এইটো হ'ল, পেটটোও মাংস খাবলৈ ইভল্ভ হ'ল। আগতেতো মেবি চবতে জেগাতে গছৰ বস্তু নাপায় ন, থৈনে খেতি কৰিব পাৰে চবতে, মাংসটো খায়েই মাৰি পেলাই। তো সেইকাৰণে আমি একচুৱেলি হাৰ্বিভৰাছ প্লাছ কাৰ্নিভৰাছৰ মিক্সাৰ্ছ আমি। আৰু কেলৈ কোনোবাই যদি সোধে কেলেনো মিটটো ইজিলি ডাইজেষ্ট হয়, কথাটো হ'ল যে কেঁচা বস্তুত, কেঁচা গছৰ পাত চাতবোৰত চেলুলছ থাকে, যিবোৰ হাৰ্বিভৰাছৰ লাৰ্জে কৈছোঁ, স্মল ইণ্টেষ্টাইনো বহুত দীঘল হোৱাৰ কাৰণে তাহাঁতি ইজিলি ব্ৰেক কৰিব পাৰে, তাকো শ্ল'লি। আমাৰ কিমান দীঘল স্মল ইণ্টেষ্টাইন নাথাকে। সেইকাৰণে কেঁচা বস্তুবোৰ আমি স্পেচিফিকেলি গ্ৰীণ শাক পাতবোৰ কেঁচাকৈ খাই দিলে ইজিলি ডাইজেষ্ট। বস্তু এটা গম পাইছনে? এই যে গ্ৰীণ ভেজিটেবলছবোৰ বেছিকৈ খালে ঠাণ্ডা গেছ হয় বুলি, কেলৈ হয়? হজম কৰিব নোৱাৰে কাৰণেতো হয় ন। মাংস খাই গেছ হোৱা দেখিছোঁ, খুব ৰেয়াৰ হয়। ব্ৰইলাৰ খাই পেলাই গেছ হৈছে কাৰোবাৰ, কিন্তু ওলকবি ফুলকবি খাই গেছ হৈছে নাই? আই থিংক লিভিং ফুড যে, সেইকাৰণে চিকেনটো আনিলে মানে এইফালে মেবি। আৰু যোনটো যেনেকৈ যোনটো কৈছ সেই তাৰ লগতে আৰু এটা পইণ্ট নাই, আগৰ মানুহে খুব শ্ল' কুকিং কৰিছিলে। এটা বস্তু বনাবলৈকে 2 ঘণ্টা বনাই থৈ দিয়ে, একদম কম জুইত। মেবি সেইটো এটা কাৰণ চাগে, বেক্টেৰিয়াবোৰ মৰি যায় নহ'লে, ভাল বেক্টেৰিয়াবোৰ। ঠিক কৈছ। কিন্তু মই চাম দেই, তই যোনটো কথা ক'লি চাম আজি গম মই। কি ক'লি যে মাৰি পেলাই ধুব নালাগে লগালগ, देखते हैं क्यों। ओके, सुनो मतलब सुनना হা। বস্তু এটা মনত আছেনে যে একদম দাঁতেৰে চুবাওঁতেই চেলাইভা ৰিলিজ হয়, ষ্টাৰ্ট শ্বক ভাঙি পেলাই চিম্পলাৰ কাৰ্বহাইড্ৰেটছলৈ কনভাৰ্ট কৰি দিয়ে। যদি এটা বস্তু এটা চা, যদি ষ্টাৰ্চ আৰু আয়ডিন চলিউশ্যন দি দিওঁ, চলিউশ্যনটো ব্লু ব্লেক টাইপৰ হৈ যাবনে? কিন্তু ষ্টাৰ্চ দিলোঁ, তাতে কাৰোবাৰ চেলাইভাই অকণমান দি দিলোঁ, চেলাইভাই তাত থকা চেলাইভাৰী এমাইলেজে ষ্টাৰ্চখিনিক লগালগ ব্ৰেক কৰিবলৈ আৰম্ভ কৰিবনে? বুজি পাইছ নাই? মানে আমি কাৰ্বহাইড্ৰেটছ খাওঁ, কাৰ্বহাইড্ৰেটছবোৰ আমাৰ চেলাইভাৰী গ্লেণ্ডছে ৰিলিজ কৰা চেলাইভাই, আৰু চেলাইভাত কি থাকে? চেলাইভাৰী এমাইলেজে ষ্টাৰ্চটো ব্ৰেক কৰি পেলাই চিম্পলাৰ কাৰ্বহাইড্ৰেটলৈ কনভাৰ্ট কৰি দিয়ে। এতিয়া আমি এটা কথা এই গছৰ পাতৰ পৰা পাই আহিছিলোঁ যে ষ্টাৰ্চৰ লগত আয়ডিন চলিউশ্যনে ৰিয়েক্ট কৰি পেলাই ব্লু ব্লেক কালাৰ দিয়ে। এতিয়া শুনিবি, মই যদি এটা টেষ্ট টিউবত ষ্টাৰ্চ লওঁ আৰু তাৰ ওপৰত যদি আয়ডিন চলিউশ্যন, তো চলিউশ্যনৰ কালাৰটো ব্লু ব্লেক হৈ নাযাবনে? কিন্তু টেষ্ট টিউব এটাত মই ষ্টাৰ্চ ল'লোঁ আৰু অলপমান চেলাইভা দি দিলোঁ, কালেক্ট কৰি পেলাই মানুহৰ পৰা কাৰোবাৰ কালেক্ট কৰি চেলাইভা দি দিলোঁ। যাহাই চেলাইভা দি দিলোঁ, সেই চেলাইভাখিনিয়ে সেই ষ্টাৰ্চখিনিক লগালগ ব্ৰেক কৰিবলৈ আৰম্ভ কৰি দিবনে? আৰু সি ব্ৰেক কৰি পেলাই চিম্পলাৰ কাৰ্বহাইড্ৰেট বনাই দিব। কিন্তু চিম্পলাৰ কাৰ্বহাইড্ৰেটছে আয়ডিন চলিউশ্যনৰ লগত সেই ব্লু ব্লেক কালাৰটো নিদিব। এতিয়া যদি মই সেই ষ্টাৰ্চ প্লাছ চেলাইভা চলিউশ্যনটো যদি মই আয়ডিন চলিউশ্যন ঢালি দিওঁ, মই একো ইফেক্ট নহয়। সেইটো এক্টিভিটি এটা আছে চাদৰ এক্টিভিটি থাকিব লাগে। এইটো এক্টিভ এইটো এক্টিভিটি নেকি? হা, ৰেছপিৰেশ্যনহে নি? মোৰ ৰেছপিৰেশ্যন বাদ দে। এইটো কি লিখা আছে? ওই পেৰাগ্ৰাফটো কি লিখা আছে কচোন, হালধীয়া পেৰাগ্ৰাফটো? হা, অঁ এচিডিক কচোন, ধুনীয়া সেইটো আহে জাষ্ট গ্ৰেজুৱেল চফ্টেনিং অফ এনামেল এণ্ড ডেণ্টাইন। তো আমাৰ কি থাকে দাঁতত? এনামেল আৰু ডেণ্টাইন।
It begins when bacteria acting on sugars produce acids that softens or demineralizes the enamel. কি কৰে শুনিবি কয় ন খোৱাৰ পাছত কুলকুলি কৰি দিবা দাঁত ধুই দিবা ভালকৈ কেলৈ যদি দাঁতৰ ফাঁকত তোৰ খানা ফচি থাকি গ'ল অবভিয়াছলি আমাৰ মুখৰ ভিতৰতো বেক্টেৰিয়া আছে যেনেকৈ পেটৰ ভিতৰত বেক্টেৰিয়া আছে মুখৰ ভিতৰত বেক্টেৰিয়া আছে মুখৰ ভিতৰত বেক্টেৰিয়া কি কৰিব লাগিব খানাবোৰ ব্ৰেক কৰিবলৈ লাগি যাব আৰু লগালগ কি ফৰ্ম কৰিব গম পাওঁ এচিড বনি যাব কি বনি যাব আৰু এটা কথা আমি জানো যে এচিডত যিকোনো বস্তু ভাঙি যায় বা গলি যাব পাৰে এচিডে খাই দিয়ে ন তো এই এচিডে দাঁতৰ এনামেল আৰু ডেণ্টাইনটোক ডিমিনাৰেলাইজ কৰি পেলাই ভাঙিয়ে পেলায় তো সেইকাৰণে বেছি যদি আমি এইবোৰ চুগাৰী টাইপ বস্তু বা বেছি কাৰ্বহাইড্ৰেট থকা বস্তু খাই থাকোঁ ন আমাৰ দাঁতবোৰ লাহে 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 কি হৈ যায় কয় ন বেছি চেনি নাখাবা বুলি কি হয় দাঁত খুৱাই যায় পোকে খাব সেইটো ঘটনা দাঁতত থকা এনামেল আৰু ডেণ্টাইনটোক দাঁতৰ এই খানাৰ যোনবোৰ মুখত থকা বেক্টেৰিয়াই ডিমিনাৰেলাইজ কৰি দিয়ে আৰু টুথটো ডিকে হ'বলৈ ধৰে বহচোন masses of bacterial cells together with food particles stick to the teeth to form dental plaque কি কৰে dental plaque পোকে খোৱাৰ বেছিকৈ saliva cannot reach the tooth surface to neutralize the acid as plaque covers the teeth কি হৈ গ'ল কি বনালে আমাৰ এই যোনটো আমাৰ ধৰ চেলাইভাই দাঁতটো পাবগৈ নোৱাৰিলে কেলৈ কচোন কাৰণ তাৰ ওপৰত এই আমাৰ বেক্টেৰিয়াই যোনটো আমাৰ ধৰ তোৰ ফুড পাৰ্টিকুলাৰ লগত মিলি পেলাই এচিড এটা বনাই ন সেইটা প্লেক টাইপৰ এটা বা ধৰ এটা চামনি সৃষ্টি কৰি দিয়ে এই হালধীয়ালে চামনি দিছে নাই সেইটো ক্ৰিয়েট কৰি দিয়ে তো চেলাইভা পেনিট্ৰেট কৰি পেলাই দাঁতৰ ভিতৰত পাবগৈ নোৱাৰে যে বেক্টেৰিয়াটো ৰখাই দিব বা এচিডটোক নিউট্ৰেলাইজ কৰি দিব তাৰপিছত সেইবিলাক বেছি ये भी देखना पड़ेगा मैं जानू है why it is said that POPLE people with yellowish tooth are more healthier POPLE naturally yellowish teeth can be perfectly healthy and sometimes even stronger than the bright white teeth because of tooth anatomy and natural aging processes. Whiter smiles are not necessarily a sign of superior health as enamel density not enamel যদি দাঁতৰ ওপৰত এনামেল কিমান আছে তাৰ ওপৰত ডিপেণ্ড কৰে তাৰমানে আৰু ধৰটোৰ The science behind natural yellowing involves a few factors. Enamel translucency. The outermost layer enamel is hard, translucent, and bluish white. The layer beneath is dentine. Enamel tolot kon thake dentine thake. Is significantly softer and naturally yellowish. Oh, dentine to naturally yellowish. Tabi jodi yellowish okoman naturally hoy ase ami gom pam je dialodine hoy dei. Naturally yellowish hoy ase ami ki gom pam dentine aru enamel bhal hoy ase. আৰু আজিকালি হোৱাইটিং কৰিবলৈ কি কয় মানুহে বেছি দাঁত ঘঁচি দিয়ে নহ'লে এই জি টি টুথপেষ্ট আনি পেলাই ঘঁহি দিয়ে তো এই ডেণ্টিনৰ এনামেলটো ভাঙি দিয়ে তাৰপিছত সেইকাৰণে দাঁতটো ঠিকে কৈছোঁ মানে মানুহটো হেল্ডি নহয় দাঁতটো হেল্ডি দাঁতবিলাক হেল্ডি হৈ থাকে য়েছ খালি খানা লাগি পেলাই হালধীয়া হৈ থকা নহ'ব তো হেল্ডি হয় নাই আমি কিহলৈকে পঢ়ি আছিলোঁ আজি ডাইজেশ্যন পঢ়িলোঁ ন ডাইজেশ্যন হৈ গ'ল তেতিয়াহ'লে বেচিকেলি ডিছকাছ কৰি পেলাই কাইলৈতো বন্ধ মানডে ৰেছপিৰেশ্যন মানডে এটা বস্তু খতম কৰিম খালি মানডে ৰেছপিৰেশ্যনটো গোটেই খতম কৰিম উইথ আমি আঁকিম হাৰ্ট ৰেছপিৰেশ্যনৰ পাছত কি থাকিব ট্ৰেন্সপৰ্টেশ্যন থাকিব ট্ৰেন্সপৰ্টেশ্যনৰ পাছত থাকিব আমাৰ এক্সক্ৰিশ্যন হয় নাই মঙলবাৰেলৈকে ট্ৰাই কৰিম খতম কৰিবলৈ আৰু যদি নহ'লে বুধবাৰ পাবগৈ আৰু ঐ হেৰি এবাৰ মোক তহঁতৰ নাই মোৰ ওচৰতে আছে কি কি আছিল পাহৰি থাকিলোঁ মই লাইট আহিব ইনফ্লেশ্যন আহিব এই তিনিটাই আছে নে আৰু এটা আছে বাৰু তিনিটা আছে
পিৰিয়ডিক ক্লাছিফিকেশ্যনত দুটা ক্লাছত বস্তু এইটো বুজিবলৈ একো নাই এইটো বনাব নাই কোনোবাই